গৈছিলোঁ। আজি এসপ্তাহেই হ'ল তালৈ নোযোৱা। ঘৰটো গোটেই গছপাত এলান্ধুৰে নধৰা হৈ আছে, সেইবাবে চাফা কৰি থৈ আহিলোঁ। তোমাক কিমানবাৰ ক'ব লাগে, তুমি এইখন ঘৰৰ বোৱাৰী, গতিকে সেইখন ঘৰলৈ গৈ তেনেকৈ চাফ চিকুণ কৰি থাকিবলৈ তোমাৰ কোনো প্ৰয়োজন নাই। তাতে তোমাৰ সেইটো মাৰাৰ ঘৰ একো একেবাৰে আট্টালিকা নহয় যে সেইটো চাফ চিকুণ কৰি থাকিব লাগে। সাধাৰণ এটা জুপুৰি লেতেৰা হৈ থাকিলে একো হানিটো নহয়। কি প্ৰয়োজন আছে তালৈ গৈ কাম কৰি থাকিবলৈ? তুমি মোৰ ঘৰত খাইছা বৈছা, মোৰ ঘৰৰে কাম কৰিব লাগিব। এইদৰে মাৰাৰ ঘৰৰ চাফ চিকুণ কৰিবলৈ তোমাক এইখন ঘৰৰ বোৱাৰী কৰি অনা নাই নহয়। মা, আপুনি সদায় এনেকৈ কিয় কয়নো? আপুনিতো জানেই মোৰ মাৰ ঘৰখনত কোনোৱেই নাথাকে। মাৰ স্মৃতি হিচাপে সেই ঘৰখনকেই মই ভাবি লৈছোঁ। গতিকে মাহেকে পষেকে গৈ মই সেই ঘৰখন চাফ চিকুণ কৰি থকাটো মোৰ এটা কৰ্তব্য বুলি ভাবোঁ। আৰু মা, মই সেইখন ঘৰত চাফ চিকুণ কৰিবলৈ গ'লে মই এই ঘৰৰ কাম নকৰাকৈতো নাথাকোঁ। এইখন ঘৰৰ সকলো কাম কৰি হৈহে মই মাৰ ঘৰটো চাফা কৰিবলৈ যাওঁ। তাতে আপুনি ইমান কিয় খং কৰে? চুপ থাকা। প্ৰতিটো কথাৰ উত্তৰ কিয় কাটা? তোমালোক ভিক্ষাৰীবিলাকৰ এইটোৱে প্ৰব্লেম। একো এটা কথাৰ উত্তৰ নকটাকৈ নাথাকা। প্ৰতিটো কথাতে টপক টপক উত্তৰ দিব জানা। তুমি পাহৰি নাযাবা, তুমি এইখন ঘৰৰ বোৱাৰী। কিন্তু এইখন ঘৰৰ বোৱাৰী হ'বলৈ তোমাৰ একো অকাদেই নাছিল। মাৰাৰ মৃত্যুৰ আগতেই দেউতাক কৈ গৈছিল যে তোমাক চোৱা চিতা কৰিবলৈ। শেষত গৈ মোৰ ল'ৰাটোক প্ৰেমৰ জালত পেলাই তুমি এইখন ঘৰৰ বোৱাৰী হ'লা। নহ'লেতো তুমি এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্যতাই নাছিল। লগত সা সম্পত্তি বুলিবলৈ একো এপদ অনাই নাই। তথাপিও এইখন ঘৰত বোৱাৰী হৈ ৰাজৰাণী হৈ খাইছা। ইমানৰ পাছতো তুমি মোৰ মুখে মুখে উত্তৰ দিবলৈ ক'ত সাহস পালা? মনত ৰাখিবা, এইখন ঘৰৰ মই মালকিন। গতিকে এইখন ঘৰৰ সকলো সিদ্ধান্ত, সকলো কথা মোৰ মতেই চলিব লাগিব। হ'ব মা, মোৰ ভুল হৈছিল। যোৱা এতিয়া, ভিতৰত কাম বহুত আছে, কাম কৰাগৈ। মোৰ সন্মুখত এনেকৈ মূৰ্তিখনৰ দৰে ৰখি থাকিলে ঘৰৰ কাম নহ'ব। যোৱা। ভাবিছিলোঁ দুটাকৈ ল'ৰা সন্তান জন্ম দিছোঁ, গতিকে ঘৰৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলাই বোৱাৰী দুজনীও আনিম। লগত বহুত যা যৌতুক আনিব, ঘৰখন উপচি পৰিব। কিন্তু প্ৰথমৰ বিয়াখনতে এইখন গণ্ডগোল লাগিল। কিন্তু মই সৰু বাবাৰ বিয়াত এনেকৈ হ'বলৈ কেতিয়াও নিদিওঁ। তাৰ পচন্দ মোৰ মতে হ'ব লাগিব, যাতে কইনাই লগত বহুত সা সম্পত্তি আনিব পাৰে। নহ'লে এনেকুৱা ভিক্ষাৰীবিলাকক মোৰ ঘৰৰ বোৱাৰী পাতিবলৈ নাই। মই শৰ্মা দাদাক সৰু বাবাৰ বাবে ছোৱালী এজনী চোৱাৰ কথা কৈছিলোঁ। একো খবৰ খাতিয়ে দিয়া নাই। আজি এপাক তালৈকেহে যাব লাগিব। কিবা ক'ৰবাত খবৰ পাইছে বা কিজানি। মন্দিৰা, এতিয়া কোৱাচোন, কি বা প্ৰয়োজনত তুমি আমাৰ ঘৰলৈ আহিলা? নহ'লেতো তুমি আমাৰ ঘৰলৈ বাঘ এটা মাৰিবলৈকো সময় নোপোৱা। আজি নিশ্চয় কিবা প্ৰয়োজনতেই আহিছা, গতিকে কোৱা। দাদা, আপোনাক মই এটা দায়িত্ব দিছিলোঁ, আপুনি হয়তো পাহৰিলে। মই সেই দায়িত্বটোৰ কথাই আপোনাক মনত পেলাই দিবলৈ আহিছোঁ। মই কৈছিলোঁ আমাৰ সৰু বাবাৰ বাবে এজনী ছোৱালী চাবলৈ, আৰু এনেকুৱা ছোৱালী চাবলৈ গৈছিলোঁ যাতে আমাৰ ঘৰৰ লগত ষ্টেণ্ডাৰ্ড মিলে, লগত বহুত যা যৌতুক আনিব পাৰে। কিন্তু আপুনি দেখোন একো খবৰেই নকৰিলে। সেয়ে মই আপোনাক আকৌ এবাৰ মনত পেলাই দিবলৈহে আহিছিলোঁ। হয় নেকি? আহিলা বাৰু, ভালেই হ'ল। মই নহ'লে যাম বুলিয়ে ভাবি আছিলোঁ এই সংক্ৰান্ততে তোমাৰ লগত কথা কেইটামান আলোচনা কৰিবলৈ। তুমি কোৱাৰ দৰে মই ছোৱালী এজনী বিচাৰি পাইছোঁ, বুজিছা। ছোৱালীজনী ঘৰ বহুত ধনী, আৰু তুমি কোৱাৰ দৰে বহুতো যা যৌতুক আনিব পাৰিব। তুমি আশা কৰাতকৈও বহুত বেছি যা যৌতুক দিব। গতিকে তুমি ইচ্ছা কৰিলে এপাক তাহাঁতৰ ঘৰলৈ গৈ ছোৱালীজনী চাব পাৰিলাহেঁতেন। দাদা, মইতো ভাবি আছিলোঁ সৰু বাবাৰ বাবে যিজনী ছোৱালী আনিম তাই ঘৰখনৰ একমাত্ৰ সন্তান হ'ব লাগিব। এতিয়া আপুনি যিজনী ছোৱালীৰ কথা কৈছে, তাহাঁতৰ ঘৰত মানুহ কিমান? চিন্তা কৰিব নালাগে, তাহাঁতৰ ঘৰতো বহুত বেছি মানুহ নহয়। মাক বাপেক, ল'ৰা এটা আৰু ছোৱালীজনী। গতিকে ইমান ভাবিব নালাগে। একমাত্ৰ নহ'লেও ছোৱালীৰ ভিতৰত একমাত্ৰই, বুজিলা। বাৰু, আপুনি যদি কৈছে ঠিকেই আছে। পিছে আমি কেতিয়ালৈ গ'লে ভাল হ'ব? শুভ কাম সোনকালে কৰিব লাগে। গতিকে বহুত লেহেমীয়া নকৰি যিমান পাৰা সোনকালে গৈ ছোৱালীজনী চাই মেলি কথা বতৰা আৰম্ভ কৰিব লাগে। আৰু শুনিছোঁ ছোৱালী ঘৰৰ মানুহে ছোৱালীৰ বাবে দৰা চাই ফুৰিছে। তোমালোকে ইয়াত দেৰি কৰি থাকিলে ছোৱালী আকৌ বেলেগলৈ বিয়াৰ কথা ঠিকেই হৈ পৰিব। গতিকে যিমান পাৰা সোনকালে গৈ ছোৱালীজনী চাই অহা হ'লে ভাল আছিল। হ'ব, আপুনি চিন্তা কৰিব নালাগে। মই তেতিয়াহ'লে এই 2 এদিনৰ ভিতৰতে ছোৱালী ঘৰলৈ যাম। আপুনি পাৰিলে খবৰ এটা দিব। ময়ো আজি ঘৰত কথাটো উলিয়াব লাগিব। ঠিক আছে বাৰু, মই আজি ৰাতিলৈকে ফোন এটা কৰি তাহাঁতক খবৰটো দি দিম। বাবাটো কিবা কামত ব্যস্ত হৈ আছা নেকি? তোমাৰ লগত মোৰ কেইটামান কথা আলোচনা কৰিব লগা আছিল। মা, নাই, মই তেনেকুৱা একো কামতে ব্যস্ত নাই। কোৱাচোন, কিনো কথা আছিল? বাবা, তুমি মোক এটা কথা চিধাকৈ কোৱাচোন, তুমি ক'ৰবাত ছোৱালী ঠিক কৰি থৈছা নেকি? তুমি কাৰোবাক কথা দি ৰাখিছা নি বাৰু? নাই মা, অফিচৰ কামৰ মাজত ব্যস্ত থাকোঁতে দেখোঁ এনেকৈ ছোৱালী চাবলৈ সময় নাপাওঁ। গতিকে মই নিজাকৈ তেনেকৈ ছোৱালী চোৱাৰ নাই। কিন্তু মা, আজি তুমি এই সময়ত এইবোৰ কথা কিয় উলিয়াইছা? বাবাটো, সদায়তো তুমি এনেকৈ থাকিলে নহ'ব। তুমিও বিয়া পাতিব লাগিব। গতিকে আমি বৰ ভাল ছোৱালী এজনীৰ খবৰ পাইছোঁ। তুমিও যদি তেনেকৈ নিজাকৈ কোনো ছোৱালী পচন্দ কৰি ৰখা নাই,
তেতিয়াহ'লে অহা কালিলৈকে গৈ ছোৱালী ঘৰত ছোৱালীজনী চাই অহাৰ কথা ভাবিছিলোঁ। তুমি চাগে ক'ৰবাত ধনী মানুহৰ ঘৰৰ ছোৱালীৰ খবৰ পালা নে কি কোৱা? কি যে কথাবোৰ কৈ থাকে। আৰু হয়ো দিয়কচোন, ঘৰৰ লগত ষ্টেণ্ডাৰ্ড মিলা ছোৱালীহে চাব লাগিব। আপোনাৰ দৰে আৰু বন্ধুৰ জীয়েক বুলি ভিক্ষাৰী ছোৱালী এজনীকে উঠাই আনিলেতো নহ'ব। গতিকে এইবাৰ পচন্দ মোৰ মতে হ'ব লাগিব। বাবাটো এতিয়া তুমি কোৱা, কালিলৈ তুমি যাব পাৰিবানে নোৱাৰা? পাৰিবানে নোৱাৰা নহয়, তুমি কালিলৈ আমাৰ লগত যাবই লাগিব ছোৱালী ঘৰলৈ। আৰু যদি সকলো কথা মিলে বিয়াৰ কথা একেবাৰে ছিঙি থৈ আহিম। কি কালিলৈকে? কিন্তু মা, মই এতিয়ালৈকে বিয়াৰ কথা একো ভবাই নাই দেখোন। ভবা নাই, ভাবা আকৌ। হাতত আজি ৰাতিটো আছে নহয়, গোটেই ৰাতিটো তুমি বিয়াৰ কথাকে ভাবা। যিয়ে নহওক লাগিলে কালিলৈ মাথো আমি ছোৱালী ঘৰলৈ যাম, এইটো মোৰ শেষ সিদ্ধান্ত। হ'ব হ'ব, চিন্তা কৰিব নালাগে। কিমান সময়ত যাবা মোক টাইমটো ক'বা, মই যাম বাৰু। ঠিক আছে, মই ৰাতিপুৱা তোমাক জনাই দিম আমি কিমান সময়ত যাম। এটা কথা আকৌ, ছোৱালী চাবলৈ যাম হয়, অকল মানুহ ঘৰ ধনী নে কি সেইটো চালে নহ'ব। ছোৱালীজনী ভাল নে বেয়া সকলোখিনি ভাবি চিন্তি চাব লাগিব। কাৰণ মোৰ ঘৰৰ বোৱাৰীজনী ডাঙৰজনী বোৱাৰীৰ নিচিনাই সংস্কাৰী হোৱাটো মই বিচাৰোঁ। আমাৰ ডাঙৰ বোৱাৰীজনী অলপ লক্ষী নে? তাইৰ নিচিনা আৰু এজনী বোৱাৰী হ'লে ঘৰখনত থাকিয়েই ভাল লাগিব। মনে মনে থাকক, কুলক্ষণীয়া ভিক্ষাৰী জাত। সেইজনীক আপুনি লক্ষী বুলি ক'বলৈ আহিছে? যিজনীয়ে বিয়া হৈ আহোঁতে ঘৰত পিন্ধি অহা কাপোৰযোৰৰ বাহিৰে লগত একোৱে আনিব নোৱাৰিলে, সেইজনী কেনেকৈ লক্ষী হ'ল? আৰু সেনেকুৱা ভিক্ষাৰী এজনীকে মই কি বিয়া কৰাই আনিম নেকি? এতিয়া যি ঘৰৰ মানুহৰ ছোৱালী চাবলৈ যাম, বহুত ধনী মানুহৰ ঘৰ, লগত বহুত যৌতুক আনিব পাৰিব। গতিকে সকলো মানুহক সকলোতো নিদিয়ে। মই ছোৱালী ঘৰৰ মাত্ৰ নিয়মটো পুৰাবলৈহে ছোৱালী চাবলৈ যাম। তাই ভাল বেয়া এইবিলাক মই বিচাৰ কৰি থাকিবলৈ নাই। ধনী মানুহৰ ছোৱালী যেতিয়া নিশ্চয় ভালেই হ'ব। তাত আপুনি গৈ আকৌ একো ওজৰ আপত্তি নুলিয়াব, চাব আকৌ। হ'ব, মই মূৰ্তিটোৰ দৰে যাম, মূৰ্তিটোৰ দৰে ৰৈ থাকিম, একো কথা উত্তৰ নিদিওঁ। চিন্তা কৰিব নালাগে, কাৰণ মই জানো তাত মই কিবা এটা উত্তৰ দিয়া মানে ঘৰত আহি এখন কুৰুক্ষেত্ৰ ৰণ হোৱা। মই মিছাতে অশান্তি চপাই ল'ব বিচৰা নাই। যি কৰা তোমালোকে কৰিবা, মই যাব লাগে বাবে যাম আৰু। আমাৰ ছোৱালী পচন্দ হৈছে, দেখাই শুনাই মাতে কথাই ভালেই লাগিছে। এতিয়া আপোনালোকৰ ল'ৰাক বা পচন্দ হৈছে নাই? যদি আমাৰ ল'ৰাক আপোনালোকৰো পচন্দ হৈছে, তেতিয়াহ'লে বিয়াখন ফাইনেলে কৰি পেলোৱাটো ভাল হ'ব। আপুনি ঠিক কথাই কৈছে, আমাৰো ল'ৰাটোও পচন্দই হৈছে, মাতে কথাই বৰ আমাইক। আমাক এনেকুৱা এটা ল'ৰাই লাগে। তেতিয়াহ'লে আৰু বৰ দীঘলীয়া টাইম নলওঁ, সোনকালে বিয়াখন পাতিয়ে দিব লাগিব। লগতে আৰু এটা কথা, আমাৰ অকল ছোৱালীজনী দিলেই হ'ব। সা সম্পত্তি এইবিলাক আমাক একোৱেই নালাগে, কাৰণ সকলোখিনি দেখোন আমাৰ আছেই। বেয়া নাপাব, আপোনাৰ সেই কথাটোহে আমি ৰাখিব নোৱাৰিম। কাৰণ আমাৰ একমাত্ৰ ছোৱালীজনীৰ লগত আমি একো নিদিয়াকৈ খালী হাতখনেৰে পঠিয়াব নোৱাৰোঁ নহয়। তাই প্ৰয়োজনীয় সকলোখিনি আমি দি পঠাবই লাগিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আৰু আমাক বাধা নিদিব। দিব দিব, আমিনো কি বেয়া পাম আৰু। হয়ো আগলৈ পেচাবলৈ বুলিবলৈ ছোৱালী এজনী, তাইৰ লগত যদি আৰু প্ৰয়োজনীয় সম্পত্তি এপেট দি নপঠিয়াই, ইমানখিনি আৰ্জন কৰা কি লাভটো হ'ব নহয় জানো? হ'ব, আমি বাৰু এনেও যৌতুক বিৰোধীয়ে, তথাপিতো আপোনালোকে যদি দিবলৈ ইচ্ছা কৰিছে আমি একো নকওঁ, নিজৰ ইচ্ছা অনুসৰি যি কৰে কৰিব আৰু। হ'ব হ'ব, আমি আমাৰ ছোৱালীৰ লগত প্ৰয়োজনীয় সকলোখিনিয়ে দি পঠিয়াম। আপুনি কোৱাৰ দৰে সঁচাকৈ আমাৰ ছোৱালী এজনীহে, গতিকে আমি তাইৰ লগত একো খুঁত ৰাখিব নিবিচাৰোঁ। আৰু বিয়াখন সোনকালে হৈ যোৱাটো বিচাৰিলে সোনকালে পুৰোহিত এজনৰ লগত কথাখিনি পাতিব লাগিব। আপোনালোকৰ ল'ৰাজনৰ পঞ্জিকাখন দি থৈ যাব। 2খন পঞ্জিকা মই কালিলৈ মন্দিৰতে পূজাৰীজনক দেখা আনিমগৈ, আৰু তেখেতে কি কয় ফোন কৰি আপোনালোকক জনাই দিম। হ'ব হ'ব, মই দি যাম বাৰু। বৌ, চাহ একাপ খাবলৈ মোৰো মন গৈ আছিল। অঁ হয় নেকি বেদান্ত? মই মানে দাদাহে অহা দেখিছিলোঁ, সেইবাবে দাদাৰ বাবেহে চাহ কৰি আনিলোঁ। বাৰু ৰ'বা, তোমালৈকো চাহ একাপ মই কৰিয়ে আনিম, অকণমান খালি বহিব লাগিব। হ'ব হ'ব, অকণমান পলম কৰি দিলেও হ'ব। পিছে বৌ, এটা কথা নহয়, বিয়া আহি পালেহিয়ে, ঘৰখনলৈ নতুন বোৱাৰী আহিব। তোমাৰ বাৰু ভাল লাগিছে নে বেয়া লাগিছে? কি যে প্ৰশ্নবোৰ কৰিছা তুমি? বেয়া কিয় লাগিব? বেয়া লগাৰ প্ৰশ্নই নুঠে। ঘৰখনত মই আৰু মা, এতিয়া মোৰ ভাই বোৱাৰীজনী আহিলে ঘৰখনত থাকি ভালেই লাগিব, কাৰণ মোৰ ঘৰত কোনো ভনী নাই। এতিয়া মই তোমাৰ পত্নীকে মোৰ ভণ্টিৰ দৰে ভাবিব পাৰিম। দুয়োজনী হাঁহি ধেমালি কৰি থাকিবলৈ ভালহে হ'ব। মোৰ মনটো বহুত ভালহে লাগি আছে। হয় দিয়া, নহ'লে তুমি অকলে অকলে গোটেই ঘৰখনৰ কাম বন কৰি সকলোৰে ভাগে ভাগে আলপৈচান ধৰোঁতে ভাগৰিয়ে পৰা গৈছেগৈ। এতিয়া মই বিয়া কৰিলে তোমাৰ অকণমান কামতো সহায় হ'ব। তুমি ঠিকেই কৈছা। এতিয়া ঘৰখনলৈ বোৱাৰীজনী আহিলে মই অকণমান হ'লেও সময় পাম, আৰু সেইকণ সময়তে মই জীওক অকণমান পঢ়ুৱাবও পাৰিম। তাই বেচেৰি অকলে অকলে পঢ়ি থাকে, বাপেকেও পঢ়ুৱাই দিবলৈ সময় নাপায়, ময়ো ঘৰৰ কামৰ পৰা সময় নাপাওঁ। এতিয়া বোৱাৰীজনী আহিলে 2-এখন কাম হাতত ল'লে মই তেতিয়া ছোৱালীজনীকো অকণমান পঢ়ুৱাব পাৰিম। বৌ, সকলোৰে সুবিধা হ'ব। মাথো এটা কথা, মই তোমাক এতিয়াই অনুৰোধ কৰোঁ,
তুমি তাই নজনাখিনিও শিকাই বুজাই নিজৰ ভনীৰ দৰে আঁকোৱালি ল'বা। দুয়োজনীৰ মাজত মিলা প্ৰীতি সদায় ৰাখিবা। হ'ব হ'ব, তুমি এতিয়াৰ পৰা সেইবোৰ টেনশ্যন ল'ব নালাগে। সেইবিলাক মোৰ ওপৰত এৰি দিয়া, মই সকলোখিনি চম্ভালি ল'ম। বাৰু বেদান্ত, তুমি বহা, চাহকাপ চেঁচা হৈ যাব নহয়। মই দাদাক ৰুমতে দি আহোঁ। দাদাক দিয়াৰ পাছত তোমালৈও বাৰু চাহ একাপ কৰি দিম, তুমি অকণমান ৰোৱা। ঠিক আছে বৌ, যোৱা। বৌজনীলৈ বেয়াই লাগে, ইমান কষ্ট কৰিব পাৰে। এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পৰা আজিলৈকে দেখিছোঁ সকলো কাম বৌয়ে অকলেই কৰে, কেতিয়াও ভাগৰি পৰা নেদেখোঁ। এতিয়া অন্ততঃ মই বিয়া কৰিলে বৌয়ে অকণমান সকাহ পাব। বাৰু বৌয়ে চাহ দিয়ে মানে মই অকণমান ৰুমলৈকে যাওঁ। কঁকালখন কিবা বিষোৱা যেন কৰিছে, অকণমান বিচনাত পৰিয়াই দিওঁগৈচোন। বোৱাৰী, ঘৰৰ বাহিৰে ভিতৰে সকলোবোৰ তুমি অনা সম্পত্তিৰে ভৰি পৰিছে। ঘৰত থ'বলৈকে জেগা নোহোৱা নিচিনা হ'ব। ইমানখিনি বয় বস্তু আনিব লাগেনে বাৰু? গাড়ীও আনিছা লগত, ইমানখিনি যে বস্তু আনিবা মই ভবাই নাছিলোঁ। হওক দিয়া, অভিনয় কৰিব নালাগে। জানো নহয় তুমি এইখিনি বস্তু দেখি কিমান সুখী হৈছা। অন্ততঃ তোমাৰ আশাটো পূৰণ হৈছে। আপুনি মনে মনে থাকক। আপুনি চাই অনা বোৱাৰীয়ে লগত একো এপদ আনিব নোৱাৰিলে যে, সেইবাবে মই চাই অনা বোৱাৰীয়ে লগত বহুত সা সম্পত্তি আনিলত লাজতে যে তেনেকৈ কৈছে মই জানো। মা, আপোনালোক দুজনে অকলে অকলে কি আলোচনা কৰিছেনো? নাই নাই, আমি তুমি অনা সম্পত্তিখিনিৰ কথাকে কৈছোঁ। আমি যৌতুক বিৰোধী আছিলোঁ। আমি কোনেও যৌতুক দিয়াটো ভাল নাপাওঁ। কিন্তু তোমাৰ কথাটো বেলেগ ন। তুমি ঘৰৰ একমাত্ৰ ছোৱালী, মা দেউতাই ইমান জোৰ কৰিলে, সেইবাবে না ক'বলৈ বেয়া পালোঁ। কিজানি তেওঁলোকে মনত দুখ পায়। কিন্তু আনিবলৈ ক'লোঁ বুলি আৰু ইমান উপচাই আনিব লাগেনে? আমাৰ এজনী দেখিছা নাই, এই ডাঙৰ বৌ বিয়া হৈ আহোঁতে লগত পিন্ধি অহা কাপোৰযোৰৰ বাহিৰে একোৱে অনা নাছিল। তথাপিও আমি নিজৰ বোৱাৰী হিচাপে আঁকোৱালি লৈছোঁ। কিন্তু এতিয়া তুমি যিমানখিনিহে বস্তু আনিছা, মোৰ দেখি একেবাৰে কিবা লাগি গৈছে। মা, আপুনি যেনেকৈ কৈছে ইমান বহুত বেছি বস্তু অনা নাই দিয়ক। মোৰ যিকেইটা প্ৰয়োজনীয় সেইকেইটা আনিছোঁ। হয় বাৰু, তুমি প্ৰয়োজনীয় বস্তু কেইটা লৈ আহিছা। আচলতে কি জানা নাই, ডাঙৰ বোৱাৰীজনী আহোঁতে লগত একো অনা নাছিলে যে, সেইবাবে তোমাৰ লগত দেখি আচৰিতে হৈ গৈছোঁ। তোমাৰ যদি সা সম্পত্তিৰ লেখ জোখ শেষ হ'ল, তেতিয়াহ'লে বোৱাৰীক ভিতৰলৈ যাবলৈ দিয়া। তাই এইখিনিতে ৰখি থকা বহুত সময় হ'ল, ভাগৰ লাগিছে নহয় চাগে। বোৱাৰী, বাবাটো যা ভিতৰলৈ যা, বোৱাৰীক ৰুমটো দেখাই দেগৈ। এইখিনি ৰৈ থাকিলে মাৰে সম্পত্তিৰ কথাকে কৈ থাকিব। কাৰোবাৰ দুখ ভাগৰৰ কথা মাৰৰ মনতেই নাহে। পিংকি, আহা, ময়ে তোমালোকৰ ৰুমটো চিনাকি কৰাই দিম। আহা মোৰ লগত। মন্দিৰা, এটা কথা মনত ৰাখিবা, এইদৰে সা সম্পত্তিৰ লোভ দেখুৱাই বোৱাৰীৰ আগত তুমি নিজৰ ওজন কমাই নিদিবা। মানুহৰ ইমান সা সম্পত্তিৰ প্ৰতি লোভ ভাল নহয়। কিয় ভাল নহয়? এতিয়াহে ঘৰখন ঘৰ যেন লাগিছে। দেখিছে নাই, বোৱাৰীয়ে কিমান যা-যৌতুকীয়া সম্পত্তি আনিছে, গাড়ী পৰ্যন্ত আনিছে। এইখিনি দেখি আৰু মই একো নোকোৱাকৈ থাকিব পাৰোঁ নেকি? আপুনি কোৱাটোৱে হয় দিয়ক। মোৰ বহুত দিনীয়া আশা এটা পূৰণ হৈছে। এতিয়াহে মই মনে মিলা দৰে মোৰ ঘৰৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলাই বোৱাৰীজনী পাইছোঁ। আপুনি পচন্দ কৰা বোৱাৰীয়েতো আৰু ক'বই নালাগে। এতিয়া মোৰ বোৱাৰীৰ কথা বৰকৈ কৈ নাথাকিব। মই জানো কি কৰিব লাগে, কি কৰিব নালাগে। তোমাৰ আৰু কি হ'ব নাজানো আৰু দেই। সা সম্পত্তিকেই মৰিবা। হেৰৌ, জীয়াই থাকোঁতেহে সা সম্পত্তি, মৰিলে দেখোন লগত একো লৈ যাব নোৱাৰি। তেতিয়াহ'লে এইবিলাকৰ প্ৰতি ইমান লোভ কৰি কি লাভ হ'ব? এইবিলাক কথা আপুনি মোক কাই নাথাকিব। এইবিলাক কথা আপুনি পচন্দ কৰি অনা সেই ভিক্ষাৰী বোৱাৰীজনীৰ লগতে পাতিবা। তাইহে ভাল পাব। কি যে কথাবোৰ কৈ থাকে। পিংকি, তুমি ইমান সময়লৈকে শুই আছা যে, উঠা আকৌ। তোমাৰ আজি এইখন ঘৰত প্ৰথম দিন নহয়। অ' পিংকি, শুনিছানে? বোৱাৰী, এইজনী ইমান টোপনি গৈ থাকিব লাগেনে বাৰু? পিংকি, অ' পিংকি। অহ মা, কি হ'ল? ইমান পুৱাতে কিয় চিঞৰ বাখৰ কৰি আছেনো বাৰু? ইমান পুৱাই চিঞৰ বাখৰ কৰি থাকিলে কাৰোবাৰ ভাল লাগেনি বাৰু? হেৰৌ, এতিয়ালৈ ৰাতিপুৱা বোলে সময় নাই। 9টা বাজিবৰ সময় হ'ল। এতিয়ালৈকে কোনো বোৱাৰী শুই নাথাকে। তুমি উঠা আকৌ। প্লিজ মা, মোৰ ইমান সোনকালে উঠাৰ অভ্যাসেই নাই। মই নোৱাৰোঁ ইমান সোনকালে উঠিবলৈ। মোক আৰু অকণমান শুবলৈ দিয়কচোন। তুমি কথাটো বুজি পোৱা নাই। আচলতে আমাৰ ঘৰত এটা নিয়ম আছে জানানে? নতুন বোৱাৰীয়ে আহিয়ে সকলোকে কিবা এটা বনাই খুৱাব লাগে। এতিয়া আজি তোমাৰ এইখন ঘৰত প্ৰথম দিন, গতিকে নিয়ম অনুসৰি তুমি সকলোৰে বাবে কিবা এটা ৰান্ধি খুৱাব লাগে। এতিয়ালৈকে শুই নুঠিলে তুমি কেতিয়া ৰান্ধিবা, কেতিয়া খুৱাবা? ইফালে বাহিৰত দেউতাই খাবলৈ পাম বুলি ৰখিয়ে আছে। মই তেওঁলোকক কি উত্তৰ দিম? ইমান চিন্তা কিয় কৰিব লাগেনো? বৌকে বনাবলৈ দি দিয়ক না। বৌয়ে বনাই দিলে পাছত মই উঠি যাম নহয়, ময়ে বনোৱা বুলি ক'ম। প্লিজ। এতিয়া ভাল আইডিয়া হ'ব। ঠিক আছে, মই ডাঙৰজনীকে কওঁগৈ সকলোখিনি ৰেডি কৰিবলৈ। তুমি কিন্তু আৰু আধা ঘণ্টাতকৈ বেছি নুশুবা আকৌ, কৈ দিলোঁ। আধা ঘণ্টাৰ পাছত উঠি ভালকৈ গা পা ধুই ওলাই আহিবা, হ'বনে? ঠিক আছে, মই আৰু আধা ঘণ্টা শুই লওঁ। এয়া মই কি দেখিছোঁ? ভাবিছিলোঁ বোৱাৰীৰ এইখন ঘৰত প্ৰথম দিন, গতিকে এইখন ঘৰৰ নিয়ম অনুসৰি আজি বোৱাৰীয়ে সোনকালে উঠি পাকঘৰত সকলোৰে বাবে কিবা ৰান্ধি আছে বুলিহে ভাবিছিলোঁ।
কতা এতিয়ালৈকে দেখোন বোৱাৰীৰ চাহটো দেখিবলৈ একো নাই। এই 9টা 10টা বাজিব হ'ল, এতিয়ালৈকে বোৱাৰী পাকঘৰলৈ অহা নাই নে খোৱা পাতি এৰিব হোৱাই নাই। মই দেখোন উঠা 2 মিনিট লেট হ'লেও মায়ে বহুত বেছি কথা শুনাই দিয়ে। আজি ইমান সময়লৈকে বোৱাৰীয়ে উঠা নাই, একো কোৱা নাই নে চাগে। অৱশ্যে নক'বও পাৰে, ধনী ঘৰৰ ছোৱালী নিজেই পচন্দ কৰি আনিছে নহয়। জানো কিনো হয়, চাই থাকোচোন। বোৱাৰী অকলে অকলে পাকঘৰত কি ভুম হৈ আছা? মই নচলি কথাই কৈ আছোঁ। তাই আজি এখন ঘৰত প্ৰথম দিন, আৰু এইখন ঘৰৰ নিয়ম অনুসৰি তাইতো ইমান সময় সকলোৰে বাবে কিবা এটা ৰান্ধি শেষেই কৰিব লাগিছিল। কিন্তু কতা এতিয়ালৈকে দেখোন বোৱাৰী পাকঘৰলৈ অহাই নাই, তাকেই চিন্তা কৰি আছিলোঁ। হ'ব, তুমি এইবোৰ চিন্তা কৰিব নালাগে। এইবোৰ চিন্তা কৰিবলৈ মই জীয়াই আছোঁ নহয়। তুমি এইখন ঘৰৰ বোৱাৰীহে, শাহু নহয়। গতিকে শাহুৰ দৰে চিন্তা তুমি কৰিব নালাগে। এইখন ঘৰত কোন কেতিয়া উঠিব, কোন কেতিয়া নুঠে, সেইবিলাক সকলো মই ডিচাইড কৰিম, তুমি কৰিব নালাগে। শুনা, মই ইয়ালৈ এটা কথাৰ বাবেহে আহিছিলোঁ। আজি মই এখন লিষ্ট দিম, সেই অনুসৰি সকলোখিনি ৰান্ধা। কিন্তু এটা কথা, ৰান্ধিবা তুমি, কিন্তু ভুলতো যাতে তুমি ৰান্ধিছা বুলি বাহিৰত নোকোৱা, বোৱাৰীয়ে ৰন্ধা বুলি ক'ব লাগিব। কিন্তু এইবোৰ কিয়? ৰান্ধিম মই আৰু নাম ল'ম বেলেগৰ। কিয় মা, আপোনাৰ বোৱাৰী নাহে নেকি পাকঘৰলৈ? ইমান আচৰিত হ'বলগীয়া একো কথা নহয়, এইটো নৰ্মেল কথা। কাৰণ তাই আৰু তোমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালী নহয় নহয়। তাই হ'ল ধনী ঘৰৰ ছোৱালী, ঘৰত 2-3টাকৈ কাম কৰা মানুহ আছে। তাই এইবিলাক ঘৰৰ কাম কৰাৰ অভ্যাস নাই। গতিকে এইখন ঘৰতো কাম কৰিবলৈ তাই 2-এদিন সময় আমি দিব লাগিব। গতিকে যেতিয়ালৈকে তাই এইখন ঘৰত এডজাষ্ট হ'ব নোৱাৰে, তুমি সহায় কৰিব লাগিব। আৰু এইবিলাক প্ৰশ্ন মোক কৰি থাকিব নালাগে। মই যি কৈছোঁ সেইমতে কৰা। মই লিষ্ট এখন লিখি দিম, সেইমতে সকলোখিনি সোনকালে ৰেডি কৰা। শুনিলা নহয় মই কি ক'লোঁ? আৰু এটা কথা মনত ৰাখিবা আকৌ, একো খেলি মেলি নকৰিবা, সকলো টেষ্টি হ'ব লাগিব। হিংসাতে আকৌ সকলোখিনি বেয়া কৰি বোৱাৰী বদনাম নিদিবা। হ'ব মা, মই ইমান বেয়া মানসিকতাৰ মানুহেই নহয়। হ'ব, আপুনি নিশ্চিন্ত থাকক, মই সকলোখিনি আপুনি কোৱাৰ মতে ৰেডি কৰি সময়মতে দিম। মই যি বুজিলোঁ, মোৰ আশা সকলো মিছা হ'ল। মই ভাবিছিলোঁ ঘৰলৈ আৰু এজনী বোৱাৰী আহিব, যেতিয়া 2-এখন কামত সহায় পাম। কিন্তু যি দেখিছোঁ এতিয়া, মই সহায় পোৱাতকৈ মোৰ কাম বাঢ়িবহে। এতিয়া আৰু মাক কোনে পায়? মনে মিলা পচন্দ কৰি আনিছে আৰু ষ্টেণ্ডাৰ্ডকৈ ধনী ঘৰৰ বোৱাৰী। এতিয়া আৰু বোৱাৰী গালাখন নাৰাখিলে কেনেকৈ হ'ব? ইমানখিনি সা সম্পত্তি আনিছে, মায়েতো তাই গালাখন লাৰু কৰি ৰাখিবই। মৰিলোঁ মইহে। এনেই ঘৰখনত লেবাৰ কৰি কৰি অৱস্থা নাই, এতিয়া আৰু অৱস্থা বেয়া হ'ব। ইফালে গাত হুলে বিন্ধা দি বিন্ধোৱা কথা শুনিবলৈ আছে। কি যে হ'ব আৰু। এতিয়া আৰু এইবোৰ কথা চিন্তা কৰি লাভ নাই, কি হয় দেখা যাব। মই এতিয়া মাৰ ওচৰলৈ গৈ লিষ্টখন লৈ আহোঁ। সময়মতে আকৌ সকলোখিনি ৰান্ধি নিদিলে আৰু বা কিমান কথা শুনাব। সকলোৱে খাই উঠিলে, কিন্তু কোনেও একো নক'লে যে। কোনোবা এজনতো অন্ততঃ কওক, আজি খানা কেনেকুৱা হৈছিল? মোৰ বোৱাৰীয়ে ৰান্ধিব জানিছেনে? মা, বৰ ধুনীয়া হৈছে। পিংকি, তোমাৰ হাতৰ পাক বহুত ধুনীয়া, বৰ ভাল লাগিল খাই। তই ঠিকেই কৈছ ডাঙৰ পাপা, বোৱাৰীয়ে বৰ ধুনীয়া ৰান্ধিছে, একদম ডাঙৰ বোৱাৰীয়ে ৰন্ধাৰ দৰে। খাবলৈ একেই হৈছে। আপোনাৰ যেনিবা সকলো কথাতে আৰু ডাঙৰ বোৱাৰীক একেবাৰে আনিবই আৰু। আপোনাৰ ডাঙৰ বোৱাৰীয়ে ইমান টেষ্টি ৰান্ধিব নাজানে দিয়ক। মই পচন্দ কৰি অনা বোৱাৰীজনীয়ে ভালকৈ ৰন্ধাৰ বাবে এতিয়া আকৌ ডাঙৰ বোৱাৰীয়েকক ইয়ালৈ টানি আনিছে। মইনো কি বেয়া কথাটো ক'লোঁ? মইতো একো বেয়া কোৱা নাই। ডাঙৰ বোৱাৰীৰ দৰে একে ৰান্ধিছে বুলিহে কৈছোঁ। তাতে ইমান খং খাবলগীয়া কি কথাটো হ'ল? আপুনি কি ভাবে মই সবাই নাজানো বুলি ভাবিছে? আপোনাৰ মতেতো আপোনাৰ ডাঙৰ বোৱাৰীয়েহে সকলো জানে, আৰু ডাঙৰ বোৱাৰীৰ বাহিৰে কোনোৱে একো কাম কৰিবই নাজানে। মই জানো নহয় আপোনাৰ মনত কি আছে। তোমাৰ আগত মানে কিবা কথা কোৱাটো ভুল, আৰু মই যে পাগল সেইবাবে তোমাৰ আগত এইবোৰ কথা কওঁ। হ'ব দিয়া, বোৱাৰীয়ে তোমাৰ ধুনীয়া ৰান্ধিছে, ভালেই হ'ল। আৰু এতিয়াৰ পৰা এনেকৈ জুতি লগাই লগাই বোৱাৰীয়ে ৰান্ধিব, আমি খাম সকলোৱে। মই নোৱাৰোঁ দেই সদায় সদায় সকলোৰে বাবে ৰান্ধিবলৈ। মোৰ ঘৰত তেনেকৈ কাম কৰাৰ অভ্যাস নাই, ইয়াতো মই তেনেকৈ কাম কৰি খুৱাব নোৱাৰোঁ। আজি প্ৰথম নিয়ম আছিল বাবে ৰান্ধি খুৱালোঁ। এতিয়াৰ পৰা মোৰ হাতেৰে এনেকৈ ৰন্ধা খাবলৈ পাম বুলি আশা নকৰিব দেই মিছাতে। মই এইবিলাক জঞ্জাল ল'ব নোৱাৰোঁ। নালাগে নালাগে বোৱাৰী, তুমি সদায় এইদৰে পাকঘৰত সোমাই ৰন্ধা বঢ়া কৰি কষ্ট কৰিব নালাগে। ডাঙৰ বোৱাৰী আছে নহয়, তাই কৰিব এইবিলাক। আৰু মই জানো নহয়, তুমিনো ইমানবোৰ কেনেকৈ কৰিবা? ঘৰত কাম কৰা অভ্যাস থাকিলেহে। আচলতে ধনী ঘৰৰ ছোৱালী যে, এইবিলাক আৰু নাজানিলেও কোনো কথা নাই। হ'ব দিয়া। তথাপিও মা, মোৰ পত্নী দুখীয়া ঘৰৰ হ'ল বুলি তুমি ঘৰখনত বন কৰা মানুহৰ দৰে ব্যৱহাৰ নকৰিবা। চাবা আকৌ, কেনেবাকৈ যদি মোৰ পত্নীক তুমি এইখন ঘৰত বন কৰা মহিলাৰ দৰে ব্যৱহাৰ কৰিছা বুলি গম পাওঁ, মই কিন্তু সেইদিনা এই ঘৰ এৰি গুচি যাম। তই আজি ঘৰ এৰি যাব পৰা কথা ক'ব পৰা হলি নে? তোৰ মাৰৰ ওপৰত এইকণো বিশ্বাস নাই। মইনো বোৱাৰীক কিয় বেয়াকৈ ক'ম? আজিলৈকে বোৱাৰীক বেয়াকৈ কৈয়ে পোৱা নাই, ভৱিষ্যতেও নকওঁ। নাই নাই মা, বিশ্বাস থকা নথকা কথা নহয়, মই মাথো তোমাক কথাটোহে কৈছোঁ। হ'ব হ'ব, মই জানো
ডাঙৰ বোৱাৰী কথা লগা লক্ষণ এটা আছে। তাই চাগে মোৰ বিপক্ষে তোৰ আগত কথা কৈ কৈ তই এতিয়া মোক বেয়া বুলিয়ে ভাবিবলৈ লৈছ। মিছাতে তুমি তাইক কিয় জগৰীয়া কৰা? আজিলৈকে তাই তোমাৰ কথা মোক একোৱে কৈ পোৱা নাই। মিছাতে তাইৰ বদনাম নিদিবা। সকলোৱে খোৱাৰ টেবুলত এইদৰে কথা কটাকটি কৰি থাকিবা নে কামে কামে যাবা? তোমালোকে যি কৰা কৰা। মোৰ অফিচত আজি বহুত কাম আছে, মই অফিচলৈ যাওঁ। পিংকি, ৰুমলৈ আহাচোন, মোৰ বস্তু কেইখনমান ৰেডি কৰি দিয়াহি। ঠিক আছে ব'লা। পিংকি, কি হ'ল? অথনিৰে পৰা ৰুমৰ ভিতৰতে সোমাই আছা। অকণমান বাহিৰলৈতো ওলাই যাব পাৰা। কিবা চিন্তা কৰি আছা নেকি? নে ঘৰলৈ মনত পৰিছে তোমাৰ? যদি ঘৰলৈ মনত পৰিছে মোক কোৱা, মই তোমাক ঘৰলৈ লৈ যাম নহয়। নাই নাই, মোৰ ঘৰলৈ মনত পৰা নাই, কিন্তু মা এনেকুৱা বৰষুণ বতৰ হ'লে মোৰ কিবা এটা খাবলৈ মন যায়। এই ধৰক চিংৰা, পকৰি, ঘুগুনি এনেকুৱা ধৰণৰ কিবা এটা খাব মন যায়। কিন্তু মোৰ এইবিলাক ৰন্ধাৰ অভ্যাস নাই, গতিকে কি কৰিম তাকেহে ভাবি আছোঁ। মই অৰ্ডাৰকে দি দিওঁ নি বাৰু? অৰ্ডাৰ কিয় দিব লাগে আকৌ? ঘৰত এইবিলাক বনাবলৈ মানুহৰ অভাৱ নাই নহয়। ডাঙৰ বৌ এনেইহে আছে, তাইকে এইবিলাক বনাবলৈ ক'ব পাৰা। অ' বোৱাৰী, আৰু এটা কথা কওঁ মনত পৰোঁতে, তুমি বৌক বৰকৈ লাই নিদিবা। তাই দুখীয়া ঘৰৰ ছোৱালী, চল পালে গললৈ জঁপিয়াব। গতিকে তাইক অকণমান তলত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু এনেও তাই তোমাৰ যোগ্য নহয়। তুমি ক'ত, তাই ক'ত? এইখন ঘৰলৈ তাই সুদা মুখেৰে আহিছে। মোৰ অনিচ্ছা সত্ত্বেও এইখন ঘৰত মই তাইক বোৱাৰী কৰি ৰাখিছোঁ। তথাপিতো কোনোদিন মোৰ মনে তাইক এতিয়ালৈকে বোৱাৰী হিচাপে মানিয়েই লোৱা নাই। মোৰ বোৱাৰী তুমিহে। আৰু শুনা, এতিয়াৰ পৰা কিবা কাম ওলালে, কিবা খাবলৈ মন গ'লে তুমি তাইক অৰ্ডাৰ দিবা। তাই যদি কেনেবাকৈ তোমাক কিবা কয় মোক ক'বা। তাইৰ শিক্ষা মই তাইক ভালকৈ দিম। মই এবাৰ ভাবিছিলোঁ, কিন্তু আপুনি বেয়া পায় বুলিহে মই নক'লোঁ। নাই নাই, মোলৈ কিয় ভয় কৰিব লাগে? আৰু ঘৰলৈ আহোঁতে ইমান সা সম্পত্তি লৈ আহিছা, তোমাৰ বাবে ঘৰখন উজিলিকি আছে। সকলো মানুহৰ আগত একেবাৰে গৌৰৱেৰে ক'ব পাৰিছোঁ। তুমি মোক ইমানখিনি সন্মান দিয়াৰ পাছত আৰু মই তোমাক বেয়া পাব পাৰোঁনে? মই তোমাক বেয়া নাপাওঁ। এতিয়াৰ পৰা কিবা কাম থাকিলে, কিবা খাবলৈ মন গ'লে তুমি ডাইৰেক্ট বৌক ক'বা। মোলৈ ভয় কৰিব নালাগে। হ'ব মা, তেতিয়াহ'লে মই এতিয়া বৌক কৈয়ে আহোঁগৈ মোৰ বাবে পকৰি, ঘুগুনি এনেকৈ কিবা এটা বনাই দিবলৈ। ঠিক আছে বাৰু। মা, আজি তোলৈ বৰ মনত পৰিছে অ'। তই হোৱাৰ পৰাই মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। ঐ মা, তই মোক বিয়াৰ আগদিনা কোৱাৰ কথাটো এতিয়াও মোৰ কাণত বাজি থাকে। তই মোক কৈছিলি যে ঘৰখন কেতিয়াও বেলেগ হ'বলৈ নিদিবি, সদায় একতা কৰি বান্ধি ৰাখিবি। মা, তোৰ কথা মই আখৰে আখৰে আজিলৈকে পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু ইমান চেষ্টা কৰাৰ পাছতো কিয় নাজানো, শাহুৰ মনত সদায় মই বেয়া। তেখেতে ভাবে মই তেওঁ মোক কৰা অত্যাচাৰখিনি মই তেওঁৰ পুতেকক লগাই দিওঁ বুলি। কিন্তু মা, তইতো ওপৰৰ পৰা দেখি আছ, শাহুৱে মোৰ লগত যেনেকুৱা বেয়া ব্যৱহাৰ নকৰক কিয়, আজি পৰ্যন্ত মই এখেতক একোৱেই জানিবলৈ দিয়া নাই। মই একোৱেই নকওঁ। কেতিয়াবা জীৱে কিবা এষাৰ ক'ব বিচাৰিলেও মই কথাষাৰ সলাই দিওঁ। ইমান কষ্টৰ পাছতো ঘৰখন সদায় একতাৰে বান্ধি ৰাখিব বিচাৰিছোঁ। তথাপিও মোৰ ওপৰতে মিছা অপমান, মিছা অভিযোগ কিয় মা? কিয় বাৰু? মা, মই জানো তই মোক ওপৰৰ পৰা দেখি আছ। মা, তই মোক আশীৰ্বাদ কৰিবি যাতে সকলোবিলাক বাধা, অত্যাচাৰ সহ্য কৰিব পৰাকৈ মই সাহসী হৈ উঠোঁ। কাৰণ আগতেতো মোক মায়ে দেখিবই পৰা নাছিল, আৰু এতিয়া আৰু বেছি হ'ল। কাৰণ সৰু বোৱাৰীয়ে ঘৰলৈ বহুতো সা সম্পত্তি আনিলে নহয়। এতিয়া মাৰ বাবে সৰু বোৱাৰীহে মানুহ। মোৰ কোনো মূল্যই নাই সেইখন ঘৰত। সেইখন ঘৰত এতিয়া কাম কৰা মানুহৰ দৰে মোৰ মূল্য। কেতিয়াবা মন যায় সেই ঘৰ এৰি বহুত দূৰলৈ গুচি যাবলৈ, কিন্তু কি কৰিবি, নোৱাৰোঁ যাব। তই কোৱা কথাষাৰে, তই দিয়া সংস্কাৰে মোক সেইবোৰ কৰিবলৈ বাধা দিয়ে অ' মা। এইখন ঘৰলৈ আহিলে তোৰ ওচৰলৈ অহা যেন লাগে, তই মোৰ লগতে থকা যেন লাগে। কিন্তু কি কৰিবি, আজিকালি দেখোন মন গ'লেও আহিব নোৱাৰোঁ। ঘৰৰ সকলোবোৰ কাম কৰোঁতে দেহা জঠৰ হৈ যায়। ভাবিছিলোঁ নতুন বোৱাৰী আহিব, দুই এখন কামৰ সহায় পাম। কিন্তু নাই মা, এতিয়া মোক সহায় কৰি দিবলৈ কোনো নাই। সকলোৱে মোক কেৱল অৰ্ডাৰহে দিয়ে। মই বাৰু কি কৰিম মা? জোনালী, তুমি ইয়াত কি কৰিছা? মই গোটেই ঘৰখনত চলাত কৰি ফুৰিছোঁ, তুমি আহি ইয়াত বহি আছাহি। কি হ'ল, ঘৰত কোনোবাই কিবা ক'লে নেকি? নাই নাই, মোকনো কোনে কি ক'ব। ঘৰখনলৈ বহুত দিন অহা নাই, সেয়ে ইয়ালৈ আহিছিলোঁ। আৰু আপুনিতো জানেই, ইয়ালৈ আহিলে মই মোৰ মাক বহুত মিছ কৰোঁ। মালৈ মনত পৰিছিল অ'। জোনালী, বৰ ডাঙৰ কথা এটা হ'ল নহয়। বৰ ডাঙৰ বিপদ হ'ল জানানে? ডাঙৰ বিপদ? কি হৈছে কওকচোন ভালদৰে। আমাৰ কোম্পানীত জুই লাগিল আৰু একোৱেই বচাব নোৱাৰিলোঁ। মই মানুহটো কেনেবাকৈ বাচি আহিছোঁ অ'। কি জুই লাগিল? এইবোৰ কেনেকৈ হ'ল? আৰু জুই লাগিল, এতিয়া পিছে কি হ'ব? এতিয়া আৰু কি হ'ব? এতিয়া মই অলপ দিন ঘৰতে থাকিব লাগিব, যেতিয়ালৈকে নিজাকৈ কাম এটা কৰিব নোৱাৰোঁ। একো নহয় দিয়া, ইমান দিনে ঘৰৰ সকলোখিনি জঞ্জাল মই চম্ভালি লৈছিলোঁ নহয়।
এতিয়া বেদান্তইও ভাল দৰমহা পায়। এতিয়া সি চলাব ঘৰখন, আৰু মই যেতিয়ালৈকে কাম নাপাওঁ সকলোবোৰ দায়িত্ব সিয়ে পালন কৰিব লাগিব। তথাপিও সৰু ডাঙৰ বস্তু এটাৰ বাবে আনৰ ওচৰত হাত পাতিবলৈ ভাল নালাগে দিয়কচোন। আপুনি যদি বেয়া নাপায় ময়ে কিবা এটা কাম বিচাৰোঁ নেকি? নালাগে নালাগে, তুমি আকৌ কাম বিচাৰিব কেলৈ লাগে? মই আছোঁ নহয়, ময়ো তেনেকৈ বিচাৰিলে কাম এটা যোগাৰ কৰি ল'ব পাৰিম। মাথো মোক কেইদিনমান সময় লাগিব। এইকেইদিন ঘৰৰ মানুহে বুজি পাব বেদান্ত মোৰ নিজৰ ভাইটিহে। তাহাঁতেই যদি মোৰ অসুবিধাবোৰ বুজি নাপায় কেনেকৈ হ'ব? তুমি চিন্তা কৰিব নালাগে। এতিয়া ঘৰলৈ আহা, ইয়াত এইদৰে বহি থাকিব নালাগে। আপুনি কি বুজি পাব? আপুনি ইমান দৰমহা পাই ঘৰখন চম্ভালি থকাৰ পাছতো আপোনাৰ মায়ে মোক বোৱাৰী বুলি মানি ল'ব পৰা নাই। মোৰ অৱস্থা এজনী চাকৰখনীৰ দৰে কৰিছে। আৰু এতিয়া আপোনাৰ উপাৰ্জন নহ'লে আমি যদি তেওঁলোকৰ উপাৰ্জন খাই থাকিব লগা হয়, মোৰ আৰু অত্যাচাৰৰ সীমা নোহোৱা হ'ব। যিয়েই নহওক, যি হ'লেও মই আপোনাক এইবিলাক দেখাই দিব নোৱাৰিম। নহ'লে ঘৰখন ফাট মেলিবলৈ বেছি সময় নালাগে। ঘৰখন একতাৰ দোলেৰে বান্ধি ৰখাৰ স্বাৰ্থত মই এইখিনি নীৰৱে সহ্য কৰিব লাগিব। ভগৱান মোক শক্তি দিবা। মা, আপোনাৰ হাতত পইচা আছে নেকি? মোৰ হাতত পইচা আছেনে নাই তোমাক কিয় লাগে? নহয় মানে মা, জিও যোৱা ৰাতিৰ পৰা গাটো ভাল নহয়, তাই জ্বৰ উঠি আছে। সেয়ে ভাবিছিলোঁ এপাক ডক্টৰৰ ওচৰৰ পৰা আনোগৈ, কিন্তু ডক্টৰৰ ওচৰলৈ নিবলৈকে মোৰ হাতত পইচা নাই। সেয়েহে আপোনাৰ হাতত আছে যদি পইচা কেইটামান মোক দিয়কচোন। চিন্তা নকৰিব, এখেতে যেতিয়াই কাম পাব মই তেতিয়াই আপোনাক পইচাকেইটা উভতাই দিম। নাই, মোৰ হাতত পইচা নাই, আৰু মই চাকৰি নকৰোঁ নহয় যেন মই পইচা এসোপা জাপি থ'ম। ডাঙৰ বাবাই চাকৰি কৰিছিল নহয় ইমান বছৰে, সি জমা কৰা পইচাবোৰ কি কৰিলা? তাৰ পৰা পইচা খৰচ কৰা, এতিয়া আকৌ মোক পইচা বিচাৰিব আহে। জমা? মা, আপুনি দেখোন সকলোবোৰ জানেই। ঘৰখনত কিমান খৰচ হয়, সকলো খৰচ দেখোন এওঁৱে বহন কৰি আছিল। ইমানকৈ খৰচ হোৱাৰ পাছত জমা ৰাখিবলৈ হাতত পইচা নৰয়গৈ। সেইবাবে আমাৰ তেনেকৈ জমা পইচা নাই, আৰু জমা পইচা থকা হ'লে আপোনাক মই এইদৰে হাত নাপাতিলোহেঁতেন। মা, আছে যদি দিয়কচোন, ছোৱালীজনীৰ গাটো বহুতেই বেয়া। নাই বুলি ক'লে বুজি নোপোৱা নেকি? কিনো একেটা কথাতে লাগি থাকাহি? পইচা নাই, আৰু সাধাৰণ জ্বৰহে হৈছে, ভাল হৈ যাব দিয়া, নমৰে। ইমান সোনকালে মেডিকেললৈ নিনিলেও হ'ব। বৌ, কি হ'ল? কাৰ কি হৈছে? তুমি মেডিকেললৈ যোৱাৰ কথা কোৱা শুনিলোঁ। বেদান্ত, জিউৰ যোৱা ৰাতিৰ পৰা বহুত জ্বৰ, ভাল হোৱাৰ নামেই লোৱা নাই। সেয়ে এবাৰ ডক্টৰৰ ওচৰলৈ নিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ হাতত পইচা নাই। মাক সুধিলোঁ, মাৰ হাততো নাই। তোমাৰ হাতত যদি ওলাই মোক পইচা কেইটামান দিয়াচোন ধাৰলৈ। চিন্তা কৰিব নালাগে, মই খুব সোনকালেই ঘূৰাই দিম। হাতত পইচা কেইটামান একেবাৰে নোহোৱা নহয়, পইচা কেইটামান আছিলে। হাতত পইচা কেইটামান থাকিলে বুলিয়ে তুমি দি দিব নোৱাৰা নহয়। পিংকি, মই পইচা এনেই বিচৰা নাই। জিউৰ গাটো বহুতেই বেয়া, ডক্টৰৰ ওচৰলৈ নিবৰ বাবেহে পইচা কেইটামান বিচাৰিছিলোঁ। পইচা বিচাৰিলে তেনেকৈ পোৱা বস্তু নহয় বৌ। তুমি পাহৰি কিয় গৈছা? দাদাৰ চাকৰি হেৰুৱা আজি এমাহ দিন হৈ গ'ল। এই এমাহ দিনে তোমালোক তিনিওটাকে আমি ভৰণ পোষণ দি থাকিব লগা হৈছে। ঘৰখনৰ কিমান খৰচ তুমি জানো নাজানা? ইমানখিনি খৰচ কৰাৰ পাছতো এতিয়া আকৌ তোমালোকৰ বেমাৰৰ নামত আমি পইচা ক'ৰ পৰা দিম? আমাৰ হাতত পইচা নাই, আছে যিকেইটা আছে সেইকেইটা আমাকে প্ৰয়োজন হয়, গতিকে আমি পইচা দিব নোৱাৰোঁ। তুমি বেলেগ ক'ৰবাতে ব্যৱস্থা কৰি লোৱা। বোৱাৰী, তুমি ঠিকেই কৈছা। গোটেই ঘৰখন চলোৱাৰ পাছত এতিয়া আকৌ কাৰোবাক বেমাৰৰ নামত পইচা দিবলৈ তোমালোকৰ ওচৰততো পইচাৰ গছ নাই ন, হ'ল বুলিয়ে এনেকৈ দিবলৈ। বোৱাৰী, মই কি কৈছোঁ শুনা নাই জানো? জিউৰ সাধাৰণ জ্বৰ অকণহে হৈছে, ইমান সাধাৰণ জ্বৰত ডক্টৰৰ ওচৰলৈ নিদিলেও হ'ব, তাই ঘৰতেই ভাল হ'ব। মা, আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলে? জিউ আপোনাৰে নাতি নহয় জানো? নিজৰ নাতিনীয়েককো এনেকৈ কোনোবাই ক'ব পাৰেনে? হ'ব নাপাইছে নাতি? তুমি মোক কোনো ফালৰ পৰাই সুখী কৰিব পৰা নাই বোৱাৰী। নাই তুমি ধনী ঘৰৰ ছোৱালী, লগত এসোপা সা সম্পত্তি আনিছা, নাই তুমি মোক এটা পুত্ৰ সন্তান নাতি হিচাপে উপহাৰ দিছা পৰিয়াল বংশ ৰক্ষা কৰিবলৈ। একো ফালৰ পৰা একোটো দিব পৰা নাই, তাৰ পাছত ইমান প্ৰশ্ন কিয় কৰিছা? মই কৈছোঁ নহয়, জিউৰ সাধাৰণ জ্বৰহে হৈছে, একো নহয়। ছোৱালী মানুহ এইকণ কষ্ট সহ্য কৰিবলৈ শিকিব লাগে। আৰু এটা কথা বৌ, এইদৰে সুবিধা বিচাৰি বিচাৰি বেদান্তৰ পৰা পইচা সৰকাবলৈ চেষ্টা নকৰিবা। পাহৰি নাযাবা, বেদান্ত এতিয়া বিবাহিত, তাৰ এজনী পত্নী আছে, গতিকে সি ক'ৰবাত পইচা খৰচ কৰিলে সকলোৰে হিচাপ মই জনাটো দৰকাৰী। গতিকে মোক নজনাকৈ সি এতিয়াৰ পৰা কাকো 1 টকাও দিব নোৱাৰে। মোৰ পৰা লুকুৱাই তুমি তাক পইচা বিচাৰি কোনো লাভ নহ'ব। আজি মানুহজনৰ চাকৰিটো নোহোৱাৰ বাবে তোমালোকৰ ওচৰত কেইটামান টকাৰ বাবে মই ইমান কথা শুনিব লগা হৈছে। এনেকুৱা এটা দিন আহিব বুলি ভবা হ'লে মই মানুহজনক ঘৰৰ নামত ইমান টকা পানী কৰিবলৈ কেতিয়াও নিদিলোহেঁতেন। সকলোৰে নামত ইমান কষ্টৰ টকা পানী কৰিলে, কিন্তু এতিয়া হ'ব দিয়া, তোমালোকৰ ওপৰত আশা কৰাটোৱেই ভুল। মই নিজেই কিবা এটা কৰিব লাগিব। বৌয়ে মনতে বৰ দুখ পালে। তোমালোক সঁচাকৈ বৰ নিষ্ঠুৰ। এইদৰে বাৰু মানুহজনীক ক'ব লাগেনে? বিপদত পৰিহে হাত পাতিছে,
দাদাৰ চাকৰিটো থাকোঁতে জানো এনেকৈ তোমালোকক কেতিয়াবা বিচাৰিছিলে? এতিয়া বিপদত পৰি বিচাৰিছিল, সহায় কৰিব পৰা হ'লে ভাল আছিল। অ' হ'ব হ'ব, ইমান মানৱ দৰদী ওলাব নালাগে। ইমান মানৱ দৰদী হৈ এই যুগত একো কৰিব নোৱাৰে। এইবিলাক একোটা বাহানাহে, বুজিলে? মই এইদৰে দুখীয়া শ্ৰেণীৰ মানুহক আৰু বুজিবলৈ বাকী নাই। মোৰ ঘিনেই লাগে দুখীয়া মানুহ বুলিলে। তাহাঁত বহুত সুবিধাবাদী। অকণমান সুবিধা উলিয়াই কাৰ পৰা কেনেকৈ টকা উলিয়াব লাগে এহেঁতে ভালদৰেই জানে। গতিকে মই আকৌ এইবিলাক সুবিধা ল'বলৈ তাক নিদিওঁ নহয়। এটা কথা মনত ৰাখিবা, কেনেবাকৈ যদি মই নজনাকৈ মোক গম নোপোৱাকৈ তুমি বৌক টকা দি সহায় কৰিবলৈ হয় নহয়, চাবা কিন্তু মই মাৰ ঘৰলৈ গুচি যাম একেবাৰে, নাথাকোঁ এইখন ঘৰত। নাই বোৱাৰী, তুমি এই ঘৰেৰে ক'তো যাব নোৱাৰা। তুমি গুচি গ'লে সম্পত্তিবোৰো লৈ যাবা নহয়। নাই, তুমি ইয়াতে থাকিবা। আৰু বেদান্ত শুনিলি নহয়, বোৱাৰীয়ে যিটো কয় সেইটোকে কৰিবি। চাবি আকৌ বোৱাৰীৰ কথা নামানি তই যদি বেলেগ ওলোটা কাম কৰিবলৈ হ। নাজানো আৰু তোমালোক দুজনী কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰা। যি ভাল দেখা কৰি থাকা, মই একো নকৰোঁ। বোৱাৰী, কি হ'ল? এতিয়ালৈকে ৰুমৰ পৰা ওলাব হোৱাই নাই নেকি? অঁ বৌ, তুমি বাৰু ইমান সময়লৈকে ৰুমতে সোমাই থাকিব লাগেনে? মোৰ ৰুমটোৰ চাফ চিকুণ কৰা হোৱাই নাই, ইমান লেতেৰা হৈ আছে। যোৱা সোনকালে মোৰ ৰুমটো চাফা কৰি পেলোৱাগৈ। আপোনালোক কি মানুহ হওক? আপোনালোকে দেখা নাইনে ছোৱালীজনীৰ অৱস্থা? ৰাতিটো শুৱা নাই, জ্বৰ। আৰু এতিয়া তাইক মই এৰিবই পৰা নাই। মই এৰি গ'লেই কান্দে। তাই এনেকুৱা নোহোৱা হ'লে মই জানো আজিলৈকে এনেকৈ ইমান দেৰি ৰুমত সোমাই থকাৰ অভ্যাস আছে? মই নোৱাৰো এনেকৈ ৰুমত সোমাই থাকিব। কিন্তু ছোৱালীজনীৰ অৱস্থাটো দেখিহে মই ৰুমৰ পৰা ওলাব পৰা নাই। এতিয়া কি তুমি ছোৱালীজনী গা বেয়া বাহানা লৈ এইদৰে ৰুমতে ৰাজৰাণীৰ দৰে সোমাই থাকিবা নেকি? তুমি এইদৰে সোমাই থাকিলে ঘৰৰ কামবোৰ কি হ'ব? মোৰ ৰুমটো কোনে চাফা কৰিব? পিংকি, সদায় তোমাৰ ৰুমৰ চাফ চিকুণ মই কৰোৱেই। আজি এটা দিনৰ বাবে তুমি নিজৰ ৰুমটো চাফ চিকুণ কৰি ল'ব নোৱাৰানে? ছোৱালীজনীৰ বাবে তুমি মোক এইকণো ৰেহাই দিব নোৱাৰানে? যোৱা, এদিন নিজৰ ৰুমটো চাফা কৰিলে তোমাৰ হাত মূৰ নাভাগে। খবৰদাৰ, মোৰ সন্মুখতে মোৰ বোৱাৰী কেনেকৈ ক'বলৈ ক'ত অধিকাৰ পালা? তোমাৰ দৰে তাইকো টুকুনা ঘৰৰ ছোৱালী বুলি ভাবিছা নেকি? নোৱাৰে, তাই ঘৰৰ চাফ চিকুণ কৰিব নোৱাৰে। এইখন ঘৰৰ চাফাই চিকুণ কৰিবলৈ তুমি আছা নহয়। যোৱা, তুমি চাফ চিকুণ কৰাগৈ। তাইক বিচনাতে শুৱাই দিয়া। হ'ব ৰুমা, বহুত হ'ল। মই জনা নাছিলোঁ তোমালোকে যে মোৰ অজ্ঞাতে মোৰ পত্নীৰ লগত এনেকুৱা বেয়া ব্যৱহাৰ কৰি থাকা বুলি। আৰু জোনালীয়েও মোক কোনোদিন তোমালোকে এনেকুৱা ব্যৱহাৰ কৰাৰ কথা জানিব দিয়া নাছিল। মই কেনেবাকৈ যদি জানিলোহেঁতেন, তেতিয়াহ'লে মই এইটোতে তোমালোকৰ ওচৰত কেতিয়াও নাথাকিলোহেঁতেন। অ', তাৰমানে তই ৰুমতে সোমাই কোনে কি কৰে তাকে আলেখ লেখ চাই আছিলি নেকি? কাম এটা বিচাৰি যাবলৈ কাণ্ডজ্ঞান নাই। এইদৰে ৰুমতে সোমাই থাকিলে তই কেনেকৈ চলিবি? তোৰ জানো এটা পৰিয়াল নাই? সদায় সৰু বাবাই তহঁতৰ নামত টকা খৰচ কৰি থাকিব নোৱাৰে নহয়। তাৰোতো ভৱিষ্যত আছে, তাহাঁতৰতো পৰিয়াল এটা হ'ব। অঁ দাদা, এইদৰে নিজৰ পত্নীয়ে চিকিউৰিটি কৰি থাকিলে কোনেও টকা নিদিয়ে নহয়। আৰু আপুনি এইদৰে বৌক চিকিউৰিটি কৰি থাকিলে আমি আপোনালোকক এনেই খুৱাই থাকিব নোৱাৰোঁ। আপোনালোকে নিজৰ পৰিয়ালৰ বাবে নিজে 2 টকা উপাৰ্জন কৰিবলৈ ৰাস্তা উলিয়াই লওক। আমি সদায় এইদৰে নোৱাৰোঁ দেই। হ'ব, মনে মনে থাকা। বহুত ক'লা, বহুত শুনিলোঁ। আৰু মই এতিয়া ভালদৰে বুজি পাইছোঁ জোনালীয়ে কিয় মনে মনে দুখ কৰি থাকে, কিয় তাই মাকৰ ঘৰলৈ গৈ কান্দি থাকে। এতিয়া মই সকলোবোৰ বুজি পাইছোঁ। তোমালোকে আৰু মোক একো কৰাৰ প্ৰয়োজন নাই। মই ভালদৰে বুজি উঠিছোঁ। মোৰ উপাৰ্জন নোহোৱাৰ বাবে মোৰ খং তোমালোকে মোৰ পত্নী আৰু ছোৱালীজনীৰ ওপৰত জাৰিছা। হ'ব, আমি তোমালোকৰ বাবে ইমানেই বুজা হৈ পৰিছোঁ যদি এতিয়া আমি এই ঘৰেৰে গুচি যাম। নাথাকোঁ তোমালোকৰ লগত। য'তে যেনেকৈ পাৰোঁ তাতেই থাকিম। প্ৰয়োজন হ'লে ভিক্ষা খুজি খাম, কিন্তু এইখন ঘৰত মই আৰু নাথাকোঁ। জোনালী, সোনকালে ছোৱালীজনীক কাপোৰ এযোৰ পিন্ধাই লোৱা। ব'লা, আমি ইয়াৰ পৰা ওলাই যাওঁ। যিখন ঘৰত মোৰ পত্নীক কোনেও সন্মান কৰিব নাজানে, সেইখন ঘৰত মই থকাৰো ভাল বুলি নাভাবোঁ। গতিকে এইখন ঘৰত আৰু মই এক কদমো নাথাকোঁ। ব'লা জোনালী, আমি এই ঘৰেৰে গুচি যাওঁ। অকণমান শান্ত হওকচোন। খঙত যিকোনো সিদ্ধান্ত লোৱাটো উচিত নহয়। এইবিলাক নৰ্মেল কথা। ইমান ডাঙৰ কৰিব লগা কি আছে? আৰু আমি যেনিবা ওলাই যামেই, আমি যাম ক'লৈ, থাকিম ক'ত? ইমান চিন্তা কৰিব লগা কি আছে? তোমাৰ মাৰ ঘৰটো এনেহে আছে, আমি তাতেই থাকিম। কষ্ট হ'ব, কিন্তু শান্তিত থাকিব পাৰিম। এইদৰে মনৰ অশান্তি লৈ এইখন ঘৰত থকাতকৈ নথকাই ভাল। ব'লা, আমি যাওঁ ইয়াৰ পৰা। যা, তই কি ভাবিছ? তই ঘৰ এৰি যাম বুলি ক'লে মই আৰু কান্দি কাটি আউলি বাউলি হৈ তহঁতৰ ওচৰত ক্ষমা খুজিম? না, মই এইটো কেতিয়াও নকৰোঁ। ইমান যদি এইখন ঘৰত থাকি অসুবিধা পাইছ, যাব পাৰ। তহঁতৰ বাবে দুৱাৰ খোলা আছে। মা, টকা পইচা নাই, কিন্তু লেবেল কি চাবা? অ' ৰাম, ইমান লাও টোকাৰি হোৱাৰ পাছতো দাদা আপোনাৰ অহংকাৰ কিন্তু মানিব লাগিব। তুমি মনে মনে থাকা, বৰ বেছি কথা কৈ নাথাকিবা। তুমি নাজানা এটা সময়ত মই এইখন ঘৰৰ বাবে কি কৰিছিলোঁ। কিন্তু আজি এটা মাহে মই উপাৰ্জন কৰিব নোৱাৰাৰ বাবে মই ঘৰখনৰ বাবে আৱৰ্জনা হৈ পৰিলোঁ, বোজা হৈ পৰিলোঁ। হ'ব, ভগৱান আছে, তেওঁ সকলোখিনি বিচাৰ কৰিব। মোৰ বেমাৰী ছোৱালীজনী চিকিৎসা কৰিবলৈ তোমালোকে মোক এটা টকা দি সহায় কৰিব নোৱাৰিলা। নামত তোমালোক আত্মীয়। হ'ব, যাৰ টকা নাই তাৰ লেকচাৰো বেছি। ব'লা বোৱাৰী, আমি যাওঁ ইয়াৰ পৰা। মা, পাপা, আমি মানে সদায় কি এয়া এটাৰ ঘৰটোতে থাকিব লাগিব নেকি? অঁ জিও,
আমি এতিয়াৰ পৰা ইয়াতে থাকিব লাগিব। কিন্তু মা, ইমান সৰু ঘৰটোত কেনেকৈ থাকিম? আৰু এই ঘৰটোত দেখোন বৰষুণ দিলে পানী পৰে আৰু মানে বহুত বেয়া। ইমান লেতেৰা ঘৰটোত মই কেনেকৈ থাকিম মা? আৰু বৰষুণ দিলে আমিনো কেনেকৈ শুম? একো নহয় জিউ, 2 এদিনৰ কথাহে। মই যেতিয়া কাম বিচাৰি পাম তেতিয়া আমি ভালকৈ ঘৰ এটা বনাম। কিন্তু কামটো বিচৰালৈকে আমি ইয়াতেই থাকিব লাগিব। চিন্তা নকৰিবা, ঘৰত বৰষুণ দিলে পানী নপৰাকৈ মই ওপৰত তিৰপাল এখন মাৰি ব্যৱস্থা কৰি দিম। মাথো তুমি আমনি নকৰিবা। আমাৰ দেখোন ইমান ডাঙৰ ঘৰ এটা আছে। আমি আকৌ সেইটো ঘৰ এৰি এই কেঁচা ঘৰটোত থাকিবলৈ কিয় আহিলো দেউতা? ইয়াত থাকি ভাল নালাগিব নহয়। মই এইটো ঘৰত থাকি একেবাৰে বেয়া পাওঁ। তুমি মনে মনে থাকা জিউ, আৰু দুখতে দুখ দি নাথাকিবা। তুমি ভাল পালেও বেয়া পালেও এইখন ঘৰত থাকিবই লাগিব। এইখন ঘৰত থকাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। গতিকে একো প্ৰশ্ন কটাকটি নকৰি ব'লা ভিতৰলৈ। অ' মাজনী, তোমাৰ গাটো এনেই ভাল নহয়। এইদৰে ৰ'দত ৰখি কথা পাতি থাকিলে আৰু বেয়াহে হ'ব। ব'লা ভিতৰলৈ ব'লা। কিন্তু মোৰ এইটো ঘৰলৈ যাবলৈ অকণমানো মন নাই অ'। কি কৰিবা আৰু, আমাৰে দুৰ্ভাগ্য। অট্টালিকাহেন ঘৰ এৰি এতিয়া এইটো ঘৰত থাকিবলগীয়া হৈছে। কিন্তু চিন্তা নকৰিবা, এই দেউতাৰ ওপৰত বিশ্বাস ৰাখা। তোমালোককো সেইটোৰ দৰে ঘৰ এটাত মই অতি সোনকালেই ৰাখিম। কেইদিনমান মাথো মোক সময় দিয়া। এতিয়া ব'লা ভিতৰলৈ। অঁ জিউ, ব'লা ভিতৰলৈ। ভিতৰতো বহুত বস্তু খেলি মেলি হৈ আছে। চব ঠান্তিক লগাই আমি থকা খোৱাৰ ব্যৱস্থা কৰি ল'ব লাগিব। এইটো ঘৰত কোনো নাথাকে যে, সেইকাৰণে সকলো খেলি মেলি হৈ আছে। মই ভিতৰখিনি সকলো চিজিল কৰি দিম। তুমি থাকিবলৈ ভালে পাবা। বোৱাৰী, হ'ল বুলি আৰু মানুহ ইমান অকামিলা হ'ব নালাগে। মই মানুহজনী বেমাৰী, অপাৰেশ্যন কৰি অনা আজি এমাহেই হোৱা নাই। এই মই এমাহ দিনে কাম কৰিব নোৱাৰাৰ বাবে ঘৰখন জাবৰে জোথৰে নধৰা হ'ল। ভেকুলী বেং সোমাবলৈ লৈছে। একদম মানে ইমান লেতেৰা মানুহ থাকিব পাৰেনে? 2-এখন কামটো তুমি কৰিব পাৰা। এইখন ঘৰলৈ অহা আজি 6-7 মাহ হৈ গ'ল। অন্ততঃ এখন কাম কৰিবলৈতো শিকা। সদায় আৰু ধনী ঘৰৰ ছোৱালী বুলি আৰু এনেকৈ থাকিলে হ'ব জানো? তোমাৰ নিজৰ প্ৰয়োজনীয় কামখিনি নিজে কৰি নল'লে কোনে কৰিব? আপুনি ক'লেই হ'ব নেকি? মই নোৱাৰোঁ ইমান গেলাখিনি উকতি থাকিবলৈ। মই নোৱাৰোঁ। এতিয়া আপোনাৰ ভাল হৈছে নহয়, এমাহ দিন হ'ল আৰু। এতিয়া আপোনাৰ কাম আপুনি নিজে কৰিব আৰু মোৰ কাম আপুনি কৰি দিব লাগিব। মই এইবোৰ কাম কৰিবলৈ একেবাৰে ইণ্টাৰেষ্টেড নহয়। আৰু যে পাকঘৰৰ কাম, এইবোৰ কৰিলে মোৰ মেকআপ একেবাৰে বেয়া হৈ যাব। ইমান দামী দামী মেকআপ মই এনেই কৰিছোঁ নেকি? মই আপোনালোকলৈ ৰন্ধা বঢ়া কৰি বেয়া কৰি পেলাবলৈ? আপুনি জানে জানো মোৰ মেকআপৰ দাম কিমান? মই নোৱাৰোঁ দেই এইবোৰ কৰিবলৈ। সঁচাকৈ এতিয়াহে ডাঙৰ বোৱাৰীজনীৰ অভাৱ অনুভৱ কৰিছোঁ। তাই দুখীয়া হ'ব পাৰে, কিন্তু কোনোদিন এনেকৈ মোৰ প্ৰশ্নৰ উত্তৰ কথা নাছিল। যি কৰিবলৈ কওঁ সকলোখিনি নীৰৱে কৰি গৈছিল। আৰু তাই থাকোঁতে ঘৰখন চিকচিকীয়া হৈ আছিল। তাই ওলাই যোৱা দিন ধৰি ঘৰখনৰ অৱস্থাই বেয়া হৈ গ'ল। এইখন ঘৰেই নে বাঁহডাল ধৰিবই নোৱাৰা হ'লোঁ। তোমাৰ ওপৰত ভৰসা কৰি মই ভুলেই কৰিলোঁ। ইমান যদি ডাঙৰ বোৱাৰীসকলে মৰমী আছিল, কিয়নো ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলে? আপুনি আকৌ সম্পত্তিৰ লোভীয়াহে। সম্পত্তি নথকাৰ বাবে ইমান ভাল বোৱাৰীজনীকো খেদি পঠালে নহয়। এতিয়া মই আপোনাৰ অল্পচান ধৰি কি হ'ব? কালিলৈ যদি মোৰো টকা পইচা নহয়, আপুনি মোকো বৰ দৰেহে ব্যৱস্থা কৰিব। গতিকে আপোনাৰ দৰে স্বাৰ্থপৰ মানুহ এজনী ইয়াতকৈ আৰু ভাল মই একো কৰিব নোৱাৰোঁ। গতিকে মোৰ পৰা একো আশা নকৰিব। মোক যে ইমান নীতি শিক্ষা দিছা, তুমিও দেখোন বহুত বেয়া বেয়াকৈ কৈছিলা। সেই যদি তোমাৰ বৈৰা আছিল, কিন্তু তুমি তাইক চাকৰিতকৈ বেয়া ব্যৱহাৰ কৰিলা। তোমাৰ দেখোন সংস্কাৰ বোলে একোৱেই নাই। এতিয়া আকৌ মোক নীতি শিক্ষা দিবলৈ আহিছে। এই সকলোখিনি আপোনাৰ পৰা হৈছিল। আপুনিহে মোক বৌৰ লগত এইটো নকৰিবা সেইটো নকৰিবা কৰি কৰি শিকাই আছিল। আপোনাৰ কথা শুনি শুনিয়ে মই বৌক এক প্ৰকাৰে বেয়া পোৱা হৈ গৈছিলোঁ। কিন্তু বৌ ইমান বেয়া নাছিল। মই বৌৰ লগত মিলা প্ৰীতিয়ে থাকিব পাৰিলোহেঁতেন। আপোনাৰ লগত খোজ মিলাবলৈ যাওঁতে, আপোনাক ভাল লগাবলৈ যাওঁতেহে মই বৌৰ লগত বেয়া হ'ব লগা হ'ল। এতিয়া নিজেই বৌক খেদিছে নহয়। ঘৰৰ কাম আপুনি কৰক, মোক কৰিবলৈ নক'ব। মই নোৱাৰোঁ। তুমি এতিয়া মোৰ দোষ দিছা যে? তুমিহে ধনী ঘৰৰ ছোৱালী বুলি ফটা লেভেল দি আছিলা। আৰু বহুত ধনী ঘৰৰ ছোৱালী বুলি ফটা লেভেল দি থাকিলে নহয়। ঘৰলৈ ফোন কৰা, ইয়াত কাম কৰা মানুহ যদি দিবলৈ কোৱা। নহ'লে তোমাৰ কাম মই কৰি থাকিব নোৱাৰোঁ। বেমাৰী দেহাৰে নিজৰ কামকেইটা যেন তেনে কৰিম বাৰু, কিন্তু তোমাৰ মই কৰিব নোৱাৰোঁ দেই। আহা, মই আকৌ এতিয়া ঘৰলৈ ফোন কৰি ইয়াত কাম কৰা মানুহ দিবলৈ ক'ম। মোৰ ঘৰৰ মানুহৰ ওচৰত মোৰ কি সন্মান নাই? মা দেউতাই কি ভাবিব? এওঁ একো উপাৰ্জনেই নাই, যাৰ বাবে মই এতিয়া কাম কৰা মানুহ এজনী ঘৰৰ পৰা বিচাৰিবলগীয়া হৈছে। মই কাম কৰা মানুহ ল'লে এওঁ আনি দিব। এতিয়া আপোনালোকৰ ভৰণ পোষণ দিবলগীয়া হোৱাৰ বাবেহে আমাৰ টকা পইচাৰ অভাৱ হৈছে, নহ'লে আমাৰ কোনো চিন্তাই নাছিল। কি হয় তোমালোক দুজনীৰ? যেতিয়াই দেখোঁ তেতিয়াই দুইজনী উত্তৰ কটাকটি হৈ থাকে যে, ঘৰখনলৈ আহিবলৈ মন নোযোৱা হ'ল। এইফালে মোৰ লগত কি হৈছে খবৰ আছেনে? ইয়াত দুইজনীয়ে উত্তৰা উত্তৰি কৰি থাকোঁতেই যাব, খোৱা কামোৰা কেৱল। সকলোখিনি মাৰ পৰা হৈছে। মায়ে কি কৈছে জানানে? মোক ঘৰলৈ ফোন কৰি ইয়াত কাম কৰা মানুহ এজনী দিবলৈ কৈছে। মই বাৰু তেনেকুৱাটো কৰিলে তোমাৰ ইজ্জত ক'ত থাকিব কোৱাচোন? মই যদি ঘৰত কাম কৰা মানুহ ৰাখিবলৈ হয়, তোমাৰ উপাৰ্জনৰ পৰাই খৰচ কৰি ৰাখিব লাগিব। এতিয়া মায়ে ক'লে বুলিয়ে মই ঘৰলৈ ফোন কৰিব নোৱাৰোঁ নহয়। তাকে নকয় কি ক'ব লাগে? একো এটা কাম নকৰে। মই বেমাৰী দেহাৰে কিমান কাম কৰিম? এতিয়া মই নিজৰ কামকেইটা অন্ততঃ কৰিব পাৰিম, কিন্তু বোৱাৰীজনীৰ আৰু সকলো কাম মই কৰিব নোৱাৰোঁ নহয়। মই ঘৰৰ কাম কৰিবৰ বাবে তোমাক ঘৰৰ পৰা কাম কৰা মানুহ দিবলৈ কোৱা নাই। তোমাৰ কামখিনি সহায় কৰি দিবৰ বাবেহে কৈছোঁ। অ'
গড, মনে মনে থাক, দুইজনী মনে মনে থাক। কৈছোঁ নহয়, যিটো অৱস্থা হ'বলৈ গৈ আছে ঘৰত কাম কৰা মানুহ ৰখাটো দূৰৰে কথা, দুবেলা দুসাঁজ খাবলৈ যে পাম তাৰো আশা কম। কি হ'ল বেদান্ত, তই ইমান খং কিয় কৰিছ? আজিলৈকে দেখোন তই ইমান খং কৰা কেতিয়াও দেখা নাই। খং নকৰিম কিয়? মোৰ লগত কি হৈছে তোমালোকে জানানে? ইমান টেনশ্যনত ঘৰলৈ ঢুপলি আহিছোঁ, আহি আকৌ ইয়াত দুইজনী কাজিয়া দেখিছোঁ। কাৰ খং নুঠিব? আমাৰ কোম্পেনীত বৰ ডাঙৰ কেলেংকাৰী হৈছে, যাৰ বাবে চিল কৰি দিয়া হৈছে। এতিয়া মোৰ ক'তো কাম নাই, আৰু যিটো পৰিস্থিতিত আমাক কোম্পানী চিল কৰা হৈছে, এতিয়া তেনেকৈ মই ক'ৰবাত কাম বিচাৰিলেও নাপাওঁ। এতিয়া কাম বন এটা নহ'লে ঘৰখন কেনেকৈ চলিম? আমি বৰবাদ হৈ গ'লোঁ, বৰবাদ। ইমানকৈ চিন্তা কৰিবলগীয়া কি আছে? বোৱাৰীৰ ঘৰত দেউতাকৰ এটা বিজনেছ আছে নহয় ডাঙৰ, তাতে তই কিবা এটা জব কৰিব পাৰিবি দেখোন। বোৱাৰীয়ে ঘৰৰ লগত কথা পাতিলেই হ'ব, ইমান চিন্তা কিয় কৰিছ? বেদান্ত, তুমি ইমান চিন্তা নকৰিবা, মই আজিয়ে পাপাৰ লগত কথা পাতিম আৰু খুব সোনকালে তোমাক পাপাৰ কোম্পানীতে জব এটা দিবলৈ ক'ম। ইমান চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। কি হ'ল দাদা, ইমানকৈ ফোন কৰি আছোঁ, তই ফোনটো ইমান কাটি কাটি দিছ যে, এবাৰতো ফোনটো ৰিচিভ কৰিব পাৰ। তইনো ইমানকৈ ফোনৰ ওপৰত ফোন কৰি থাকিবলৈ কি প্ৰয়োজন? মই আৰু তোৰ লগত কথা পাতি থাকিবলৈ ঘৰত এনেই নাথাকোঁ নহয়, মই কামত ব্যস্ত আছিলোঁ। ইমানকৈ কিয় ফোন কৰি আছিলি? দাদা, বৰ ডাঙৰ বিপদত পৰিছোঁ, তই আমাক সহায় কৰিব লাগে। সহায়? তই আৰু কিমান সহায় বিচাৰি মোলৈ ফোন কৰি নাথাক? তোক সহায় কৰি থাকিবলৈকেহে আমি জন্ম ল'লোঁ নেকি? ইমানখিনি সা সম্পত্তি দি বিয়া দিয়াৰ পাছত অকণমান কিবা এটা হ'লে ঘৰলৈকে ফোন কৰ? দাদা প্লিজ এনেকৈ নকবি, বৰ ডাঙৰ বিপদ হৈছে। জোঁৱাইৰ কোম্পানীত কিবা গণ্ডগোল লাগিল, এতিয়া সেই গণ্ডগোলৰ বাবে বেলেগ কোম্পানীত জোঁৱাইৰে কাম কৰিব নোৱাৰে। গতিকে মই ভাবিছোঁ তই দেউতাৰ কোম্পানীতে জোঁৱাইৰকো কাম এটা ব্যৱস্থা কৰি দে, নহ'লে আমি ফুটপাথত যাব লাগিব। তহঁতৰ যি হয় হৈ থাকক, এতিয়া আৰু মই তহঁতৰ খা খবৰ ৰাখি থাকিলে নহ'ব। মোৰো পৰিয়াল হ'ল, আৰু এতিয়া দেউতাৰ বিজনেছ মই চম্ভালোঁ। গতিকে ইয়াত কাক কেনেকৈ ৰাখিম নাৰাখিম সকলো সিদ্ধান্ত মোৰ। তই এনেকৈ ফোন কৰি নাথাকিবি, আৰু এই কথা লৈ তই মালৈও ফোন নকৰিবি। তহঁতে নিজৰ বিপদ নিজে সমাধা কৰি ল, মোৰ নিজৰ কাম আছে। দাদা শুনচোন, কাটিয়ে দিলে ফোনটো। এতিয়া পিছে কি হ'ব? হেৰা, ধনী ঘৰৰ ছোৱালী আনিছিলোঁ বুলি গপতে গংগাটো ফচিলা নহয়। এতিয়া দেখোন এই বিপদত বোৱাৰীকো ঘৰৰ মানুহে লাটে মাৰিলে। সা সম্পত্তি এসোপা দি বিয়া দিয়াৰ দায়িত্ব শেষ। এতিয়া পিছে কি হ'ব? মা, আজি দাদা যদি এখন ঘৰত থাকিলেহেঁতেন এনেকুৱা বিপদ কেতিয়াও নহ'ল হয়। দাদাও তোমাৰ পৰাই ঘৰ এৰি যাব লগা হ'ল। এতিয়া এইহেন বিপদত মোক কোনে সহায় কৰিব? ইফালে দাদাই ইমান ভাল কোম্পানীত জব পালে, জব পোৱা এমাহে হোৱা নাই, ঘৰো ইমান অট্টালিকা সতি বনাই ল'লে। এতিয়া আমিহে সকলো থাকিও একো নোহোৱা নিচিনা হ'লোঁ। দেউতা, এতিয়া আমাৰ কি হ'ব? আমাৰ কি হ'ব বাৰু? মোক সুধি কি লাভ? ইমান দিনে মাৰৰ কথা মতে চলি আছিলি নহয়। এতিয়া এই সমস্যাৰ সমাধানো মাৰেই দিব। মই হ'লে একো ক'ব নোৱাৰোঁ। মোৰ গাতো দুখ নাই, বোৱাৰীয়ে নিজকে ধনী ধনী দেখি দি যিহে অহংকাৰ কৰিছিল। মই ভাবিছিলোঁ ইমান ধনী ঘৰৰ ছোৱালী এজনী ঘৰত আছে যেতিয়া বিপদে আপদে চাব, আৰু মই তোলৈ ধনী ঘৰৰ ছোৱালী বিয়া পতাৰ অৰ্থই এইটো আছিল যে বিপদে আপদে কেতিয়াবা তোক চাব পাৰিব। এতিয়া দেখোন বিপদ দেখি ক'ৰবাতেহে পলাল। এনেকুৱা ধনী ঘৰৰ ছোৱালী অনাতকৈ দুখীয়া ঘৰৰ ছোৱালী এজনী অনাই ভাল, অন্ততঃ শান্তিৰে থাকিব পাৰিম। এইজনীক ঘৰলৈ বোৱাৰী কৰি অনাৰ পৰা মোক কমখন শান্তি কৰিছেনে? মই আকৌ তোক বিপদত সহায় কৰিব বুলিহে মই মনে মনে আছিলোঁ, নহ'লে এইজনীক ইমান দিনে মই সহ্য কৰি নাথাকোঁ নহয়। হ'ব, সকলো মনে মনে থাকক। ময়ো বুজি পাইছোঁ, ধন টকা পইচাই সকলো নহয়, কিন্তু টকা পইচাই মানুহক বহুত অহংকাৰী আৰু অন্ধ কৰি পেলায়। এতিয়া সেইবোৰ মোৰ দাদাৰ লগতো হৈছে। দাদাক দেউতাই বিজনেছ সকলো চঞ্চাই দিয়াৰ পাছত দাদাই সম্পৰ্ক কি চিনি নোপোৱা হ'ল। ইমান মৰমৰ ভনীয়েককো এনেকৈ ক'ব পৰা হ'ল। ময়ো ধন টকা পইচাৰ বাবে অহংকাৰী হৈছিলোঁ, বৰ দৰে মৰমীয়াল মানুহ এজনীক চিনি পোৱা নাছিলোঁ। মায়েও যিকোনো কথা কৈ কৈ মোৰ ব্ৰেইনটো কিনি পেলাইছিল, কিন্তু এতিয়া মই কি কৰিম? তহঁতে কি কয় কৰি থাকিবি। মই আৰু এতিয়াৰ পৰা তহঁতৰ লগত থকা নাই। মোক এনেও ডাঙৰ বোপাই তালৈ যোৱাৰ কথা কৈ আছিল, মইহে যোৱা নাছিলোঁ। এতিয়াৰ পৰা মই তাতে থাকিম। এইখন ঘৰত থাকি কি হ'ব? কাৰো প্ৰতি কাৰো মৰম চেনেহ একো নাই, সকলো স্বাৰ্থত বন্দী হৈ আছে। ইমান স্বাৰ্থপৰ মানুহৰ লগত থকাতকৈ নথকাই ভাল। মই ডাঙৰৰ ওচৰলৈহে যামগৈ। ৰ'ব, এতিয়া আপুনি অকলে ডাঙৰক ভালৰি লগাবলৈ গ'লে নহ'ব নহয়, আমিও যাম। ময়ো ডাঙৰ বোৱাৰীৰ লগত বহুত ভুল কৰিলোঁ, ময়ো ভুলৰ ক্ষমা বিচাৰিবগৈ লাগিব। তাৰ ওচৰত ক্ষমা নিবিচাৰিলে আমাক এই বিপদত সহায় কৰিবলৈ কোনো নাহে, আৰু আমাক যদি কোনেও সহায় নকৰে আমি এইখন ঘৰত নাখাই নবৈ মৰিব লাগিব। গতিকে ময়ো মোৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ কৰি মই আজি তাহাঁতৰ ওচৰত ক্ষমা খুজিমগৈ। ব'লক, ময়ো যাম। অকল তোমালোক গ'লেই নহ'ব, তোমালোকৰ কথা মতে চলোতে কৰোঁতে ময়ো ডাঙৰ ভুল কৰি পেলালোঁ, ভাবিয়ে চোৱা নাছিলোঁ। ময়ো যাম দাদাৰ ওচৰত ক্ষমা বিচাৰিবলৈ। এতিয়া গোটেইকেইটা মিলি ডাঙৰৰ ঘৰলৈ যাওঁ। আৰু তহঁতে ভয় নকৰিবি, তহঁতৰ দৰে টকা পইচাৰ লোভত অন্ধ হৈ মোৰ ডাঙৰ পু বোৱাৰী এটাও অহংকাৰী হোৱা নাই। দুটা আগৰ দৰে সহজ সৰল হৈ আছে, খুব সহজেই তহঁতক সিহঁতে মাফ কৰি দিব। গতিকে ব'ল, সকলো আমি তালৈ যাওঁ। এয়া কি আচৰিত, আজি হাইঠা মাটিত পৰিল হঠাতে। এইদৰে সকলো আজি আমাৰ ঘৰত অহাৰ কাৰণটোহে মই বুজি নাপালোঁ।
মোৰ যে সপোনেই লাগিছে বেদান্ত, মা, পিংকি তোমালোকো আজি আমাৰ ঘৰত। মই বিশ্বাসেই কৰিব পৰা নাই। আচলতে বোৱাৰী, এহেন গোটেইকেইটাকে টকাই মূৰত ধৰিছিল। টকাৰ মোহত অন্ধ হৈ মৰম, চেনেহ, সম্পৰ্ক এইবোৰ চিনি নোপোৱা হৈ পৰিছিল। ভাবিছিল টকাই সকলো। কিন্তু এটা কথা তাহাঁতে জনাই নাছিল, ভগৱানে মানুহক উঠাইও চাই নমায়ো চায়। অকণমান ভগৱানে তেওঁলোকক ভাল চকুৰে চালে বুলিয়েই অহংকাৰত মগ্ন হৈ নিজৰ ককাই নবৌয়েকক চিনি নোপোৱা হ'ল। আনকি মাকেও নিজৰ পুত্ৰক চিনি নোপোৱা হৈছিল। দিছে নহয় ভগৱানে তাৰ শাস্তি ভালদৰে। এতিয়া মুখ ঠেকেচা খাই বিপদত পৰি তোমাৰ ওচৰলৈ দৌৰি আহিছে। আৰু এই বিপদৰ সময়ত তোমালোকে সহায় নকৰিলে তাহাঁতক সহায় কৰিবলৈও কোনো নাই, সেয়েহে আহিছে। নাই বৌ, দেউতাই কথাটো অকণমান ভুলকৈ কৈছে। আমি মুখ ঠেকেচা খাইছোঁ হয়, কিন্তু সহায়ৰ আশাত তোমালোকৰ ওচৰলৈ এইদৰে ঢপলিয়াই অহা নাই। তোমালোকৰ লগত হৈ থকা অন্যায়বোৰ মই নিজে দেখিছিলোঁ, বুজিও পাইছিলোঁ। কিন্তু সকলো বুজি পাইও মই নিমাত হৈ আছিলোঁ। সেয়াই মোৰ ডাঙৰ ভুল। দাদা, বৌ, তোমালোকৰ লগত মা আৰু পিংকিয়ে বহুতেই অন্যায় কৰিলে। আৰু তেওঁলোকৰ অন্যায়ত মান নামাতিও ময়ো তাহাঁতৰ লগত সমানেই দোষী। আমি কৰা ভুলৰ শাস্তি ভগৱানে আমাক দিছে। তোমালোকে পাৰিলে আমাক ক্ষমা কৰি দিবা। অঁ দাদা, আপোনালোকে আমাক ক্ষমা কৰি দিব। বৌ, তুমিতো মোক নিজৰ ভণ্টিৰ দৰে ভাবিছিলা, কিন্তু মই টকাৰ বাবে ইমানেই অহংকাৰী হৈ পৰিছিলোঁ। তোমাক সদায় তলতে ৰাখিব বিচাৰিছিলোঁ। কোনো ক্ষেত্ৰতে তোমাক অপমান কৰিবলৈ মই সুবিধাই এৰি দিয়া নাছিলোঁ। ভাবিছিলোঁ টকা আছে যেতিয়া মোৰ সকলো আছে। কিন্তু সেই টকাৰ বাবেই আজি মই অকলশৰীয়া হৈ পৰিলোঁ। আনকি ঘৰৰ মানুহেও মোক এলাগী কৰিলে। অ' বৌ, নিজৰ ভনীৰ দৰে ভাবা নহয়। মই ভুল কৰিছিলোঁ হয়, তুমি বাৰু মোক ক্ষমা কৰি দিবানে? সকলোৰে হৈ ক'লেই শেষত মোৰখিনিও কওঁ। বোৱাৰী, তোমাক দুখীয়া ঘৰৰ পৰা অনাৰ বাবে মই তোমাক ঘিণ কৰিছিলোঁ। ভাবিছিলোঁ সি যদি ধনী ঘৰৰ ছোৱালী এজনী বিয়া কৰিলেহেঁতেন, তেতিয়া অন্ততঃ বিপদে আপদে সহায় কৰিব পাৰিলে হয়। আচলতে এইটো মোৰ সম্পূৰ্ণ ভুল ধাৰণা আছিল। মই বেদান্তলৈ সেই হিচাপতেতো ধনী ঘৰৰ ছোৱালী আনিছিলোঁ। কিন্তু আমি এতিয়া যিটো বিপদত পৰিছোঁ, সেই বিপদত দেখোন পিংকি ঘৰৰ মানুহ সহায় কৰিবলৈ আগবাঢ়ি নাহিল, ওলোটাই আমাক অপমানহে কৰিলে। মই এতিয়াহে বুজি পাইছোঁ, সকলো সময়তে টকাই শ্ৰেষ্ঠ নহয়। হয়, মানুহক টকা লাগে, কিন্তু টকা লাগে বুলিয়ে সম্পৰ্ক, মৰম, চেনেহ এইবিলাক এৰি দিব নালাগে। বোৱাৰী, তোমাক মই কোনোদিন নিজৰ বোৱাৰীৰ দৃষ্টিৰে চোৱাই নাছিলোঁ। সদায় ঘৰৰ কাম কৰা মানুহ হিচাপেই ৰাখিছিলোঁ। আৰু মই তোমাৰ লগত ইমানখিনি অত্যাচাৰ কৰিছিলোঁ যদিও তুমি মোৰ কথা কোনোদিন ডাঙৰৰ আগত কোৱা নাছিলা। সেইটোও মই তোমাক ভুল বুজিছিলোঁ। মই জানিছিলোঁ যে তোমাক কৰা অত্যাচাৰবোৰ তুমি ডাঙৰৰ আগত নোকোৱা, কিন্তু তথাপিও মই তোমাক মিছা বদনাম দি আছিলোঁ। আৰু মই ইমানেই তললৈ নামি গৈছিলোঁ চোৱাচোন। মোৰ নিজৰ নাতিনীজনী গা বেয়া হওঁতে মই 2 টকা পইচা দি সহায় কৰিবলৈ আগবাঢ়ি নাছিলোঁ। মোৰ দৰে মানুহৰ লগত এনেকুৱা হোৱাটো স্বাভাৱিক। এয়া মই কৰ্মফল ভুগিছোঁ। কিন্তু তথাপিও মই যিহেতু ভুল কৰিছোঁ, মই ভুলৰ ক্ষমা বিচৰাটো কৰ্তব্য। সেয়ে মোক কৰা ভুলবিলাক নিজৰ মাৰ দৰে ভাবি ক্ষমা কৰি দিবা বোৱাৰী। তুমি মোক প্ৰমাণ কৰি দিলা টকা পইচাই সকলো নহয়। তুমি দুখীয়া ঘৰৰ যদিও তুমি মোক যিদৰে সেৱা শুশ্ৰূষা কৰা, সেইখিনি সেৱা শুশ্ৰূষা পিংকিয়ে মোক কোনোদিনেই কৰি পোৱা নাই। ওলোটাই মইহে তাইৰ সেৱা শুশ্ৰূষা কৰিব লাগে। তুমি সঁচাই আমাৰ ঘৰৰ লখিমী বোৱাৰী। মানুহজনৰ পচন্দ সঁচাই শলাগ ল'বলগীয়া। আজিহে মই বুজি পাইছোঁ। এটা কথা তহঁতে বুজি পাইছনে নাই মই নাজানো। ডাঙৰ বোপা আৰু ডাঙৰ বোৱাৰীয়ে কোনোদিন কাকো অন্যায় কৰা নাছিল। সদায় সৎপথত থাকি কাম কৰিছিল। তাহাঁতৰ জীৱনতো দুৰ্যোগ আহিছিল সঁচা, কিন্তু চা, খুব কম সময়তে তাহাঁতৰ দুৰ্যোগ আঁতৰি আজি এই অৱস্থা পালেহি আৰু দিনে দিনে উন্নতিৰ জখলাত আগুৱাই গৈ আছে। তাৰ বিপৰীতে বেদান্ত, তোৰ লগত কি হৈছে তই দেখিছনে? তোৰ হোৱা ঘৰখন ভাঙিব গৈছে। কিয়? এইবোৰ সকলো কৰ্মফল। অন্যায়ৰ সন্মুখত হৈ থকা দেখিলে মাত মাতিব লাগে, লাগিলে মুখৰ আগত যিয়েই নাথাকক। গতিকে বুজি পাইছই নহয়? ডাঙৰ পোপা, ডাঙৰ বোৱাৰী, পাৰিলে এই অলগদ্ধকেইটাক ক্ষমা কৰি দিবা। এহেঁতৰ হৈ ময়ে তোমালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। দেউতা, এইবোৰ আপুনি কি কথা কৈছে? আপুনি আমাক ক্ষমা বিচাৰি আমাক লাজত নেপেলাব। তেওঁলোকে আমাৰ লগত যেনেকুৱা যি নকৰক কিয়, মই কোনোদিন তেওঁলোকক অন্তৰৰ পৰা বেয়া পোৱা নাছিলোঁ। মই মাক নিজৰ মাৰ দৃষ্টিৰে চাইছিলোঁ, পিংকিক নিজৰ ভণ্টিৰ দৰে, আৰু বেদান্তকো নিজৰ ভাইটিৰ দৰে ভাবিছিলোঁ। গতিকে তাহাঁতে মোৰ লগত যিমান যি কৰিলেও মই মনত বেয়া ভাৱ লৈ থকা নাই। গতিকে মই এওঁলোকক ক্ষমা কৰি দিয়াৰ কোনো প্ৰশ্নই নাহে। ডাঙৰ, তই কচোন, তই আমাক ক্ষমা কৰি দিবিনে? মই ক্ষমা কৰি দিবলৈনো কোন? তোমালোক সকলোৱে মিলি মোৰ পত্নীৰ লগতেহে অন্যায় কৰিছিলা। এতিয়া মোৰ পত্নীয়ে যেতিয়া কথাবোৰ সহজ সৰলকৈ লৈছে, মইতো আৰু এই কথা লাগি থাকি কোনো লাভ নহ'ব। হ'ব দিয়া, হোৱাবোৰ হৈ গ'ল। ভুল কৰাটো ডাঙৰ কথা নহয়, ভুল কৰি অনুতপ্ত কৰাটোহে ডাঙৰ কথা। তোমালোকে যে নিজে কৰা ভুলবিলাকৰ উপলব্ধি কৰিছা, এয়াই মোৰ বাবে যথেষ্ট। হ'ব, এতিয়া আমি সকলো এইদৰে হাঁহি মাতি মিলা বিচাৰে থাকিম। পিছে বেদান্ত, তোমালোকে কিবা মুখ ঠেকেচা খোৱাৰ কিবা বিপদৰ কথা কৈছিলা নহয়? কোৱাচোন, তোমাৰ লগতনো কি হৈছে? বৌ, আমাৰ কোম্পানীটোৰ কিবা কেলেংকাৰী কেছত ফচিল, এতিয়া চিল কৰি দিলে। আৰু তাত কৰ্মৰত কোনো কৰ্মচাৰীয়ে বেলেগত কাম সোনকালে নাপায়। সেয়ে এতিয়া মই
কাম বন নাইকিয়া এটা নিবনুৱা হৈ পৰিলোঁ আৰু মই যদি কাম বন নকৰোঁ ঘৰখন কেনেকৈ চলিম কাৰণ মোৰ উপাৰ্জনেৰে ঘৰখন চলি আছিল এতিয়া এতিয়া আমাৰ লগত কি হ'ব আৰু দুদিনমানতে আমি দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিব লাগিব বৌ মই থাকোঁতে তোৰ এনেকুৱা অৱস্থা কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ তহঁতে মই পথৰ ভিক্ষাৰী হোৱাটো সহ্য কৰিব পাৰিলেও তহঁত পথৰ ভিক্ষাৰী হ'লে মই সহ্য কৰিব নোৱাৰোঁ তই হয়তো বেদান্ত পাহৰিলি এটা সময়ত আমি বহুত দুখীয়া আছিলোঁ এসাঁজ খাবলৈও আমাৰ চিন্তা হৈছিল 2-3 দিন লঘোণে থকাৰ পাছত যেতিয়া খাবলৈ কিবা এটা পাইছিলোঁ সেয়া মই আধা খোৱাকৈ তোক খাব দিছিলোঁ কাৰণ তই ভোকত থাক বুলি এতিয়া সেইটো ককাইৰে তোৰ এনেকুৱা এটা অৱস্থা হ'লে কেনেকৈ চাই থাকিম কচোন তই মোক নিজৰ বুলি নাভাবিলেও মই তোক নিজৰ ভাইটি বুলিয়ে ভাবোঁ নহয় গতিকে চিন্তা নকৰিবি তহঁতে হয়তো গম পাইছই মই এটা নিজাকৈ কোম্পানী খুলিছোঁ তাতে তই কাম কৰিব পাৰিবি তোক ভাল দৰমহাও দিম দেখিলি এইবোৰকহে সঁচা অৰ্থত মানুহ বুলি কয় বোপাই এতিয়া আৰু মিলা মিছা হ'ল যেতিয়া আমি সকলো একেলগে থকাটোৱে ভাল হ'লহেঁতেন এইদৰে আৰু ভাগ ভাগ হৈ থাকিব নালাগে নাই দেউতা ক্ষমা কৰিব এই ক্ষেত্ৰত এখেত মান্তি হ'লেও মই মান্তি নহওঁ যিমান মিলা মিছা হ'লেও এবাৰ ভাগি যোৱা হৃদয়খন সম্পূৰ্ণ জোৰা লগাবলৈ বহুত কঠিন আৰু যিমান চেষ্টা কৰি জোৰা লগালেও সম্পূৰ্ণ জোৰা কেতিয়াও নাখায় আমি যি ছেপাৰেট হ'লোঁ আৰু আমি এইদৰে হাঁহি মাতি মিলা মিছা হৈ থাকিলেই হ'ব দিয়ক একেখন ঘৰত নাথাকিলেও হ'ব প্লিজ বৌ এনেকৈ নক'বা আমি দুজনী ঘৰখনত হাঁহি মাতি ধেমালি কৰি দেখোন থাকিবলৈ নাপালোঁ এতিয়া অন্ততঃ সেইটো সুবিধা দিয়া নাই পিংকি মোক বেয়া নাপাবা এতিয়া আৰু মই একেখন ঘৰতে থকাৰ কথা চিন্তাই কৰিব নোৱাৰোঁ বাৰু আপোনালোক বহক মই আপোনালোকৰ বাবে খাবলৈ কিবা এটা যোগাৰ কৰোঁ বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আজি কাহিনীটো বাৰু আপোনালোকে কেনেকুৱা পালে আৰু শেষত মোৰ ডাঙৰ বোৱাৰীৰ সিদ্ধান্তটো আপোনালোকে ভুল পালে নে শুদ্ধ পালে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব আৰু যিসকলে আজি মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাবলৈ আহিছে তেখেতলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ হ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব আকৌ এদিন নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই